নমস্কাৰ নিভাৰত কথালে আদৰণি জনাই আপোনালোকৰ সৈতে মই চন্দ্ৰশেখৰ চৌধুৰী ৰাজ্যৰ বিদ্যালয়সমূহত সময়ে সময়ে সৃষ্টি হৈ আহিছে কিছু অনাকাংক্ষিত ঘটনা কেতিয়াবা যদি ছাত্ৰৰ আক্ৰমণত শিক্ষকৰ মৃত্যু হৈছে কেতিয়াবা আকৌ ছাত্ৰৰ আক্ৰমণত ছাত্ৰৰে মৃত্যু হৈছে এই ধৰণৰ ঘটনা বিগত সময়ছোৱাত ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত সংঘটিত হৈছে বিদ্যালয়সমূহত দুৰ্নীতি কেলেংকাৰীৰ যিসমূহ অভিযোগ আছে হেয়াটো আছেই কিন্তু এই ধৰণৰ হিংসাত্মক ঘটনা ৰাজ্যৰ বিদ্যালয়সমূহত বিগত সময়ছোৱাত কিয় বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এক উদ্বিগ্নতাৰ বিষয় হেহতীয়াভাৱে দৰঙৰ এখন বিদ্যালয়ত দুটা শ্ৰেণীৰ ছাত্ৰৰ মাজত মাৰপিটৰ ঘটনা আৰু তাত একাংশ ছাত্ৰৰ আক্ৰমণত এগৰাকী ছাত্ৰৰ মৃত্যু হ'ল অনুৰূপভাৱে আজি যোৰহাটৰ এখন বিদ্যালয়ত এগৰাকী ছাত্ৰ আন একাংশ ছাত্ৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ'ল ছুৰিকাঘাত হৈছিল হে ছাত্ৰগৰাকীৰ ওপৰত আৰু সেইভাৱে তেওঁ আঘাতপ্ৰাপ্ত হৈছে এপিনে আপোনালোকৰ নিশ্চয় মনত আছে যে শিৱসাগৰৰ এখন বিদ্যালয়ত কেনেদৰে অন্ধ্ৰপ্ৰদেশৰ এগৰাকী শিক্ষকক এগৰাকী ছাত্ৰই ছুৰিৰে আক্ৰমণ কৰি হত্যা কৰিছিল শ্ৰেণীকোঠাৰ ভিতৰতে সঁচাকৈ এক উদ্বিগ্নতাৰ ছবি আনহাতে একাংশ বিদ্যালয়ৰ যি অনিয়ম দুৰ্নীতি সেই ধৰণৰ অভিযোগ প্ৰায়েই আমি দেখা পাওঁ আমি শুনো দৰাচলতে বিদ্যালয়সমূহত হৈছে কি কিয় এই ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া সঁচাকৈ এক চিন্তনীয় বিষয় এক মন্থনৰ বিষয় এই সামগ্ৰিক বিষয় সামৰি আমাৰ এই আজিৰ আলোচনা আৰু এই আলোচনাত অংশগ্ৰহণ কৰিছে চাৰিগৰাকীকৈ অতিথিয়ে আমাৰ মাজত অংশগ্ৰহণ কৰিছে সহকাৰী অধ্যাপক ডক্টৰ অভিজিত দত্তই নমস্কাৰ ডক্টৰ ডাঙৰীয়া আপোনাক আদৰণি জনাইছোঁ আমাৰ মাজত আছে কুলজিৎ ঠাকুৰীয়া টেট শিক্ষক আপোনাকো আদৰণি জনাইছোঁ আমাৰ মাজত আছে সত্যজিৎ নাথ এগৰাকী ছাত্ৰ সত্যজিৎ আপোনাকো এই আলোচনালৈ আদৰণি জনাইছোঁ আৰু কিছু সময় পিছত বিশিষ্ট শিক্ষাবিদ সমালোচক গৱেষক ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়াই এই আলোচনাত অংশগ্ৰহণ কৰিব মই পুনে পুনে সত্যজিতৰ ওচৰলৈ আহিছোঁ সত্যজিৎ আপুনি যিহেতু এগৰাকী ছাত্ৰ গতিকে ছাত্ৰ অৱস্থাৰ মানসিকতা এক বেলেগ মনোবৈজ্ঞানিক দিশ কিছুমান আছে কিয় পূৰ্বৰ ছাত্ৰ সমাজৰ মাজত এই ধৰণৰ হিংসাত্মক ঘটনা কেতিয়াও ঘটা সেই ধৰণে দেখা পোৱা নগৈছিল যি ধৰণে এতিয়া সংঘটিত হ'বলৈ লৈছে আৰু শিক্ষাগুৰুসকলক আক্ৰমণৰ ঘটনা আনহাতে আন এটা শ্ৰেণীৰ ছাত্ৰই আন এটা শ্ৰেণীৰ ছাত্ৰক আক্ৰমণ কৰি হত্যা কৰা বা সহপাঠীক হত্যা কৰা এই ধৰণৰ ইয়াৰ এটা মনস্তাত্ত্বিক দিশো নথকা নহয় দৰাচলতে কিয় হৈছে বুলি আপোনাৰ ধাৰণা হয় মোৰ মতে বৰ্তমান সময়ত যদি আমি লক্ষ্য কৰোঁ শিক্ষা ব্যৱস্থাটো সমাজ অভিভাৱক শিক্ষক ছাত্ৰ সকলোৰে এটা ওতঃপ্ৰোত সম্বন্ধ জড়িত হৈ আছে হয় গতিকে সেই গোটেই সম্বন্ধটোৰ যি প্ৰক্ৰিয়া তাৰ মাজত এজন ছাত্ৰ আৰু শিক্ষকৰ যেন সম্বন্ধটো আজিকালি ক'ৰবাত টেকনিকেল হৈ গৈছে যাৰ বাবে এজন শিক্ষকে ছাত্ৰৰ বা এজন ছাত্ৰই এজন শিক্ষকক তেওঁৰ মানসিক স্থিতি অথবা তেওঁৰ যি মনৰ মাজত চলি থকা দ্বন্দ্ব সেই সম্পৰ্কে যেন তেওঁ ক'ব মানে শিক্ষকজনক ক'বগৈ নোৱাৰে বা ক'বলৈ ভয় কৰে সংকোচ কৰে তাৰ ফলত তেওঁৰ মনৰ কথাখিনি মনৰ মাজতে লৈ থাকে আৰু সেই শিক্ষকসকলেও কোনোদিনেই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ মানসিক স্থিতি সম্পৰ্কে জানিবলৈ হয়তো জ্ঞাত নহয় সেইকাৰণে এনেধৰণৰ মানসিক স্থিতি মানে হেৰি হৈ আছে বুলি হত্যাকাণ্ডবিলাক চলি আছে বুলি ক'ব পৰা যায় মানসিক দ্বন্দ্ব ক'ৰবাত কিয় এই ধৰণৰ কথাবোৰ হয় এই যে কনফ্লিক্ট হয় কিয় ছাত্ৰ আৰু ছাত্ৰৰ মাজত কনফ্লিক্ট সংঘাত বা ছাত্ৰ আৰু শিক্ষকৰ মাজত সংঘাত কেতিয়াবা শিক্ষকে গমেই নাপায় আমি যিগৰাকী অন্ধ্ৰপ্ৰদেশৰ শিক্ষকৰ কথা কৈছিলোঁ সেই শিক্ষকগৰাকীক কেনেধৰণে শিৱসাগৰৰ চাই বিকাশ একাডেমীত এগৰাকী ছাত্ৰই হানিখুচি হত্যা কৰিছে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল সেয়া সকলোৰে অৱগত কিন্তু কিয় এই ধৰণৰ ঘটনা হয় সেয়া সঁচাকৈ মনস্তাত্ত্বিক দিশটো সম্পৰ্কে কি কয় কি মানসিক কিবা মনস্তাত্ত্বিক দিশৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তন আহিছে নেকি পূৰ্বৰ তুলনাত পৰিৱৰ্তন চাব গ'লে বহুত আহিছে আজি আমি যদি চাওঁ বৰ্তমান সময়ত শিক্ষকক দেখিলে এজন ছাত্ৰই তেওঁ আঁতৰি দিয়ে ওচৰৰ পৰা তেওঁ কথা মানে শিক্ষকজনৰ মাত এষাৰ লগাবলৈও নাযায় হয় আৰু আধুনিক যুগত আমাৰ যি মোবাইল বা লেপটপ কম্পিউটাৰৰ যুগত তাত যি বৰ্তমান সময়ত কিছুমান ৱেব ছিৰিজ হওক বা কিছুমান ভিডিঅ' আৰু ইউটিউবৰ ভিডিঅ'বোৰেই হওক সেইবোৰৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত মানে মানসিকভাৱে স্থিতি পেলায় যাৰ কাৰণে এজন ছাত্ৰই তাৰ মাজত সোমাই থাকি তেওঁ নিজৰ বন্ধু বান্ধৱ অথবা পৰিয়াল
বা শিক্ষকসকলৰ পৰা আঁতৰি আহিছে তেওঁ সেই কথাখিনি মানে খোলাকৈ নকয় যিখিনি তেওঁ ক'ব বিচাৰে বা তেওঁ মানসিকভাৱে এনেধৰণৰ কিছুমান ভিডিঅ'ৰ পৰা চাই পেলাই শিকিছে যিবিলাক মানে তেওঁ মানসিকভাৱে তাত সোমাই গৈছে ভিতৰৰ পৰা সেইটো কাৰণে মানে তেওঁ হত্যা বা এনেধৰণৰ আচৰণবিলাক কৰিবলৈ লৈছে আজি বৰ্তমান সময়ৰ ছাত্ৰ সমাজে নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কমিউনিকেশ্যনৰ অভাৱ ঘটিছে কাৰণ কিয় আপুনি যিটো কথা কৈছে যে মোবাইলত বেছি সময় ব্যস্ত বা মোবাইলৰ লগত আজিকালি এনেও দেখা যায় যে কেইগৰাকীমান মানুহ যদি একেলগে বহে তেনেহ'লে তেওঁলোকৰ মাজত কথা বতৰাতকৈ বেছি মোবাইল খুচৰি থকা এই অভ্যাসটো এতিয়া লাহে লাহে কম বেছি পৰিমাণে সকলোৰে গঢ় লৈ উঠিছে এইটো লক্ষণীয় বিষয় কাৰণ মানুহ অকল ছাত্ৰ সমাজকেই আমি দুখ দিলে নহ'ব জ্যেষ্ঠসকলৰ ভিতৰতো এই প্ৰৱণতা গা কৰি উঠা দেখা গৈছে যে তেওঁলোকে যদি একেলগে বৈঠকখানাত বহে কথা বতৰা পাতে যিকোনো আপুনি ড্ৰয়িং ৰুম হওক বা কেতিয়াবা মিটিং এখন যদি আয়োজন কৰে এখন যদি বৈঠকৰ আয়োজন কৰে তাতো দেখিব একাংশ মোবাইল খুচৰি আছে হয়তো কিবা তেওঁলোকে তথ্য বিচাৰি আছে বা কিবা এই এটা অভ্যাস এটা কাইণ্ড অফ এডিকশ্যন এই ধৰণৰো হৈ গৈছে নে কি ক'ৰবাত হয় তেনেধৰণৰ হৈছে বুলিয়ে ক'ব পৰা যায় আজি আমি কথা বতৰা পাতিবলৈ অনীহা কৰোঁ কাৰো সৈতে কথা বতৰা নাপাতোঁ গতিকে আমাৰ মনৰ মাজত চলি থকা কথাবিলাকো আমি কাকো নকওঁ বা কোনেও জানিবলৈ ইচ্ছা নকৰে সেই মোবাইল ফোনটোৰ মাজতে বহি অনবৰতে তাৰ মাজত যেতিয়া সোমাই যায় তাৰ ভিতৰৰ বস্তুবোৰক তাৰ ভিতৰত যি চলি থাকে সেইখিনিৰ প্ৰতি আমি আসক্তি হৈ যাওঁ তাৰমানে সেইটো কাৰণে তেওঁ তাৰ পৰা ওলাই আহিব লগতে নোৱাৰে আমি যদি ঘটনাৰাজিৰ কথা কওঁ কেইটামান ঘটনা আমি উল্লেখ কৰিব বিচাৰিছোঁ এনে সমগ্ৰ অসমত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থাকে বিদ্যালয়সমূহত আৰু যদি আপুনি বৰাক ব্ৰহ্মপুত্ৰ দুয়োখন উপত্যকাৰে যদি চাই বিদ্যালয়সমূহত এই ধৰণৰ ঘটনা কম বেছি পৰিমাণে সংঘটিত হয় কিন্তু শেহতীয়া কেইটামান ঘটনা যিকেইটা ঘটনা যথেষ্ট চৰ্চিত হৈছিল তেনে আমি কথা ক'ব বিচাৰিছোঁ আজি সংঘটিত হৈছে যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এটা ঘটনা সংঘটিত হৈছে যে একাদশ শ্ৰেণীৰ ছাত্ৰ দেৱজিৎ বনিয়া এই দেৱজিৎ বনিয়া নামৰ ছাত্ৰগৰাকীক ৭-৮জনমান আন ছাত্ৰই আহি আক্ৰমণ কৰিছে ৭-৮জনীয়া দলটোৱে তেতিয়া গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে তাৰ মাজতে এগৰাকী ছাত্ৰই আকৌ চুৰি উলিয়াইছে তেওঁক আঘাত কৰিবলৈ কিন্তু চুৰিৰে বৰ বেছি আঘাত কৰিবলৈ তেওঁ সক্ষম নহ'ল কিন্তু সেই মাৰপিটৰ ঘটনাত এই দেৱজিৎ বনিয়া নামৰ যিগৰাকী ছাত্ৰ যোৰহাটৰ দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ছাত্ৰগৰাকী আঘাতপ্ৰাপ্ত হৈছে চিকিৎসা সেৱা গ্ৰহণ কৰিবলগীয়া হৈছে আনহাতে দুদিনমান পূৰ্বৰ যদি ঘটনা লক্ষ্য কৰে তেনেহ'লে চিপাঝাৰৰ পদুমপুখুৰী হাইস্কুল এই বিদ্যালয়খনত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰসকলৰ মাজত সকলো ছাত্ৰৰ কথা কোৱা নাই এমুঠিমান ছাত্ৰৰ এই দুইটা শ্ৰেণীৰ তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হয় কি কাৰণত সংঘাত হ'ল সেয়া বুজা নাযায় কিন্তু জনা গৈছে যে কিছুদিন পূৰ্বৰে পৰা তেওঁলোকৰ মাজত এক সংঘাতৰ বাতাবৰণে গা কৰি উঠিছিল আৰু তাৰ পিছতে এদল ছাত্ৰই আন এটা ছাত্ৰৰ দলক আক্ৰমণ কৰে তাৰ মাজত ভৱেশ ডেকা নামৰ এগৰাকী ছাত্ৰৰ মৃত্যু হয় নৱম শ্ৰেণীৰ ছাত্ৰ আছিল ভৱেশ ডেকাৰ এই আক্ৰমণৰ ঘটনাত তেওঁ যেতিয়া আঘাতপ্ৰাপ্ত হ'ল তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ'ল কিন্তু আদবাটতে এই ছাত্ৰজন ঢুকাই থাকিল এই ধৰণৰ এটা ঘটনা বা 6 জুলাইৰ কথা যদি আপুনি মনত পেলায় তেনেহ'লে শিৱসাগৰৰ এখন বিদ্যালয় চাই বিকাশ একাডেমী এই বিদ্যালয়খনত এগৰাকী ছাত্ৰই চুৰিকাঘাত কৰিছিল এগৰাকী শিক্ষকক সেই শিক্ষকগৰাকীৰ নাম আছিল ৰাজেশ বাবু অন্ধ্ৰপ্ৰদেশৰ লোক আছিল তেওঁ যথেষ্ট সুশিক্ষক ৰূপে সমাদৃত স্বীকৃত সেই শিক্ষকগৰাকীৰ যিটো আত্মোৎসৰ্গা শিক্ষাৰ বাবে পাঠদানৰ বাবে শিক্ষাৰ্থীসকলক ন জ্ঞানেৰে আলোকিত কৰাৰ বাবে এই ধৰণৰ ডেডিকেশ্যন থকা এই ধৰণৰ আত্মোৎসৰ্গা থকা এগৰাকী শিক্ষকক এজন ছাত্ৰই চুৰিৰে হানি খুচি হত্যা কৰিছিল এই ঘটনাই কেউদিশে চাঞ্চল্যৰ সৃষ্টি কৰিছিল এই শিক্ষকগৰাকীক সকলোৱে স্মৰণ কৰিছিল আজিও স্মৰণ কৰে এই শিক্ষকগৰাকী আছিল অন্ধ্ৰপ্ৰদেশৰ ৰাজেশ বাবু অনুৰূপভাৱে আক্ৰমণৰ ঘটনা নহ'লেও অইন ধৰণৰ কিছুমান খামখেয়ালি বিভিন্ন বিদ্যালয়ত দেখা যায় যেনে আজি এদিন পূৰ্বৰ কথা মহানগৰীৰে এটা অংশ ৰাণীৰ কাৰ্মেল স্কুল নামৰ এখন বিদ্যালয় এই বিদ্যালয়খনত বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা যিসকলে খাদ্য যোগান ধৰে তাত গো মাংস জচা বুলি খাবলৈ দিয়া বুলি এক অভিযোগ উত্থাপন হ'ল তাৰপিছত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় কাৰ্মেল স্কুলত বা
আন বিদ্যালয়সমূহত যিসমূহৰ এই যে আপোনাৰ মিড ডে মিলৰ খাদ্য সামগ্ৰী নোহোৱা হয়, মিড ডে মিলৰ বস্তা প্ৰধান শিক্ষকে আত্মসাৎ কৰে, এই ধৰণৰ ঘটনাৰ যিটো আছেই সামগ্ৰিক বিষয় সামৰি যিহেতু আমাৰ আলোচনা চলি আছে, প্ৰধানত আমি ফ'কাছ কৰিছোঁ এই যে ছাত্ৰই ছাত্ৰক আক্ৰমণ বা ছাত্ৰই শিক্ষকক আক্ৰমণৰ ঘটনা। মই এতিয়া আহিম কুলজিৎ ঠাকুৰীয়াৰ ওচৰলৈ। আপুনি এগৰাকী শিক্ষক, গতিকে শিক্ষা ব্যৱস্থাটো ভালদৰে ওচৰৰ পৰা দেখিছে, বুজিছে, ছাত্ৰসকলৰ মনস্তাত্ত্বিক দিশবোৰো আপোনালোকে নিশ্চয় বিশ্লেষণ নকৰাকৈ থকা নাই, কাৰণ আপুনি কেৱল যে পাঠদান কৰিয়ে নিজকে সীমাবদ্ধ ৰাখিছে এনেকুৱা নহয়। আমাৰ সৌভাগ্যক্ৰমে ৩গৰাকী শিক্ষকে বিভিন্ন পৰ্যায়ৰ কেৱল যে শিক্ষাৰ পাঠদানতে ব্যস্ত এনেকুৱা নহয়। আপুনি কুলজিৎ ঠাকুৰীয়াৰ কথাই মই ক'লোঁ, বা আমাৰ ডক্টৰ অভিজিৎ দত্তৰ কথাই ক'লোঁ, বা ডক্টৰ দয়ানন্দ পাঠকৰ কথাই ক'লোঁ। এই ৩গৰাকী শিক্ষকে শিক্ষকতাৰ সমান্তৰালভাৱে আন আন সাহিত্যৰে জড়িত যিবোৰ কাম কাজ, সেইবোৰ সামাজিক কাম কাজ বা অন্যান্য ধৰণে সমাজৰ লগত বিভিন্ন দিশৰ দায়বদ্ধতাৰ পৰিচয় দি আহিছে বিভিন্ন সময়ত। সেইকাৰণে আপোনালোকৰ বিশ্লেষণ থকা বুলি ভাবোঁ। সেইবাবে মই পোনে পোনে আহিছোঁ কুলজিৎ ঠাকুৰীয়াৰ ওচৰলৈ। আপুনি এগৰাকী যিহেতু শিক্ষক, এই ঘটনাৰ আজি কেনেদৰে আপুনি চাবলৈ বিচাৰিব? হয়, প্ৰথমতে ধন্যবাদ এনি ভাৰত চেনেলক যে আজি অতি স্পৰ্শকাতৰ এটা বিষয়ৰ ওপৰত এখন আলোচনা হৈছে। আৰু আমি যিহেতু প্ৰথমতে আপুনি উল্লেখ কৰিছে যে বৰ্তমান সময়ত যিটো ছাত্ৰই ছাত্ৰক বা সহপাঠীক আক্ৰমণ কৰা বা শিক্ষকক আক্ৰমণ কৰা যি ধৰণৰ ঘটনাৱলী আমাৰ সমাজত আমি দেখিবলৈ পাইছোঁ, এই দৃশ্যাৱলীয়ে কিন্তু শিক্ষা ব্যৱস্থাটোৰ সামাজিকভাৱে যে কিছু হ'লেও অৱক্ষয় ঘটিছে তাকে সূচোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ আজিৰ তাৰিখত সামাজিক ব্যৱস্থাটোত যেতিয়া বিশেষকৈ শিক্ষক সমাজক প্ৰত্যক্ষভাৱে জগৰীয়া কৰা হয় যিকোনো কাৰণত, আমি দেখিবলৈ পাইছোঁ সিদিনাখন দৰঙত যিটো অতি দুৰ্ভাগ্যজনক ঘটনা এটা সংঘটিত হ'ল, তাৰে পৰৱৰ্তী পৰ্যায়তো শিক্ষক সমাজকে কাঠগড়াত থিয় কৰোৱা হৈছে, বা অন্যান্য স্থানতো, বা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে কোনোবা এখন বিদ্যালয়ত মধ্যাহ্ন ভোজনত কোনোবা এটা মানে বিশেষ দ্ৰব্য খাবলৈ দিয়া হৈছে, বা ক'ৰবাত মধ্যাহ্ন ভোজনৰ চাউল চুৰিৰ ব্যৱস্থা বা এনেকুৱা ধৰণৰ কথা বতৰাবোৰ ওলাই আছে। গতিকে যিকোনো কাৰণত শিক্ষকক যিটো কাঠগড়াত তোলাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাই কিন্তু কিছু পৰিমাণে বিদ্যালয় কেন্দ্ৰিক যিটো পৰিৱেশ, সেই পৰিৱেশত শিক্ষকৰ যিটো ভূমিকা, আগতে যি ধৰণে বিদ্যালয়সমূহত এটা অনুশাসন ব্যৱস্থা আছিল, আভ্যন্তৰীণ অনুশাসন আছিল, এটা সময়ত কোৱা হৈছিল যে চেকনিৰ আগত বিদ্যা। গতিকে চেকনিৰ আগত বিদ্যাৰ সময়ছোৱাত কিন্তু শিক্ষাৰ্থীসকলে কিন্তু শিক্ষকসকলক ভয়তে হওক বা তেওঁলোকে সন্মানতে হওক শিক্ষকসকলক সেই উপযুক্ত স্থান দিছিল, বা তেখেতসকলৰ ওচৰত গ'লে অন্ততঃ তেওঁলোকে সেই অনুগত্যটো প্ৰকাশ কৰিছিল যাতে তেওঁলোক এটা অনুশাসন ব্যৱস্থাৰ ভিতৰত তেওঁলোক অন্তৰ্ভুক্ত হৈ থাকে। কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া শিক্ষাৰ বাণিজ্যিকৰণ হ'ল, আজিৰ তাৰিখত অভিভাৱকগৰাকীয়ে যেতিয়া শিক্ষাৰ্থী বা শিশুজনৰ সন্মুখত শিক্ষকজনক বিভিন্ন অপবাক্যৰে যদি তেওঁ প্ৰয়োগ কৰা দেখা যায়, বা ঘৰুৱা পৰিৱেশত শিক্ষকজনক সমালোচনা কৰা দেখা যায়। কাৰণ আমি সকলোৱে জানো যে এটা শিশুৰ প্ৰথম শিক্ষক হ'ল তেখেতৰ মাতৃগৰাকী। গতিকে সেই মাতৃগৰাকীৰ পৰা যি শিষ্টাচাৰ, যি নৈতিকতাৰ আদিপাঠ গ্ৰহণ কৰে শিশু এটাই, সেয়া আহি তেওঁ প্ৰাথমিক বিদ্যালয় পৰ্যায়ত তাক বিকশিত কৰে, আৰু লাহে লাহে তেওঁৰ সেই ধাৰাটো তেওঁৰ বিকশিত হয়। আৰু তেওঁ শিক্ষক এজনক যে সন্মান জনাব লাগে, সহপাঠীৰ লগত যে মিলিজুলি থাকিব লাগে, সেই ধাৰণাবোৰ তেখেতৰ বিকশিত হয়। কিন্তু আজিৰ পৰ্যায়ত আমি দেখিবলৈ পাইছোঁ যে অতি কম বয়সতে শিশুটিৰ হাতত মোবাইল ফোন এটা তুলি দিয়া হৈছে। আজি ইণ্টাৰনেটত এনেকুৱা ধৰণৰ কিছুমান কণ্টেণ্ট আছে, যিবোৰ কণ্টেণ্ট হয়তো অভিভাৱকজনে অমনোযোগিতা কাৰণত তেখেতে লক্ষ্য কৰা নাই যে সেই কণ্টেণ্টটো 13+ হয় নে 16+ হয় নে 18+ হয়, আৰু শিশুসকলে সেই বস্তুবোৰ প্ৰত্যক্ষ কৰিছে। আজিৰ তাৰিখত এনেকুৱা পিতৃ মাতৃ অভিভাৱক আছে যিয়ে হয়তো উপায়হীন হয় যে মোবাইলটো নিদিলে মোৰ সন্তানটোৱে ভাতকেইটা নাখায়, গতিকে ভাত খোৱাৰ সময়ত তেখেতৰ হাতত মোবাইলটো তুলি দিয়ে, আৰু শিশুটি বিভিন্ন কণ্টেণ্ট তাতে প্ৰত্যক্ষ কৰে। উল্লেখ কৰি যাব লাগিব যে যোৱা কিছু বৰ্ষ পূৰ্বে যেতিয়া আমাৰ ক'ভিডকালীন পৰিস্থিতিত আমাৰ শিক্ষক সমাজকো কোৱা হৈছিল যে আপোনালোকে অনলাইন পাঠদান দিয়ক বা অনলাইন শিক্ষা দিয়ক, তেতিয়া একেবাৰে 6 বছৰ বা 4 বছৰীয়া শিশুটিৰ পৰা একেবাৰে মহাবিদ্যালয়
পৰ্যায়ৰ শিক্ষাৰ্থীজনৰ হাতলৈকে আমি মোবাইল ফোন তুলি দিলোঁ আৰু তেওঁলোকৰ মোবাইল ফোনৰ লগত তেওঁলোক অভ্যস্ত হৈ পৰিল আজিৰ তাৰিখত বিভিন্ন অনলাইন গেম আছে যিবোৰত হিংসাত্মক ঘটনা তাতে প্ৰদৰ্শন হয় বিভিন্ন ভিডিঅ' আছে য'ত হিংসাত্মক ঘটনা বা এই ধৰণৰ অসামাজিক যিবোৰ ঘটনা তেওঁলোকে সহজলভ্যভাৱে তাক প্ৰত্যক্ষ কৰে আৰু তাৰ ফলত আপুনি চাব যে এই দুটা ঘটনা যিটো ঘটনা আজি যোৰহাটত হৈছে বা কিছুদিন পূৰ্বে যিটো দৰঙত হৈছে এই যিসকল শিক্ষাৰ্থী তেওঁলোকৰ বয়সটো চাব তেওঁলোক বয়সন্ধি কালৰ একোজন শিশু তেওঁলোক 14 বছৰ 15 বছৰৰ ভিতৰৰ এজন শিশু আৰু আমি সকলোৱে জানো যে বয়সন্ধি কালটো অতি একেবাৰে মনৰ ভিতৰতে ধুমুহা চলি থাকে মনস্তাত্ত্বিক অৱস্থাটো তেনেকুৱা পৰ্যায়ত থাকে তো তেনেকুৱা সময়ত যদি তেওঁৰ মনৰ ভিতৰত ক্ৰিয়া কৰি আছে যে মোৰ লগত যিজনে শত্ৰুতা কৰিব মই তেখেতক চাকুৰে হানি দিম বা মই আক্ৰমণ কৰিম বা মই তেখেতক প্ৰহাৰ কৰিম সেই বস্তুটো যিহেতু তেওঁ বিভিন্ন সামাজিক তত্ত্বৰে লাভ কৰিছে তাৰে ফলশ্ৰুতিত গৈ এই ধৰণৰ এটা পৰিণাম আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ গতিকে আজি তাৰিখত ইতিমধ্যে আমাৰ লগত থকা ছাত্ৰগৰাকীয়ে উল্লেখ কৰিছে যে আগতে শৈক্ষিক ত্ৰিভুজ বুলি কৈছিল য'ত ছাত্ৰ শিক্ষক আৰু অভিভাৱক আছিল আজি তাৰিখত শৈক্ষিক চতুৰ্ভুজ মানে ছাত্ৰ শিক্ষক অভিভাৱক আৰু প্ৰশাসন বা চৰকাৰ গতিকে এই চাৰিওটা যিটো কাৰক সেই চাৰিওটা কাৰক বা চাৰিওটা এলিমেণ্টে আমি হয় প্ৰত্যেকৰে কিছু কিছু পৰিমাণত আমাৰ ভুল থাকিব পাৰে আমাৰ শিক্ষক সমাজে হয়তো কোনো ক্ষেত্ৰত আমি অনীহা প্ৰকাশ কৰিব পাৰোঁ ছাত্ৰ সমাজক যি ধৰণে আমি বাদ দেখুৱাব লাগিছিল তাতেও ক'ৰবাত নহয় ক'ৰবাত নীতিতে হওক বা কাৰ্যকৰীতাতে হওক কিবা ভুল থাকিব পাৰে অভিভাৱকৰ মনৰ ভিতৰত বা অভিভাৱকে বৰ্তমান সময়ত যিটো পৰিস্থিতি তেওঁলোক আছে তাতেও কিছু অখুৱা থাকিব পাৰে চৰকাৰ প্ৰশাসনৰ যিটো নীতি নিৰ্ধাৰণ তাতেও অখুৱা থাকিব পাৰে গতিকে ওভাৰবাৰ্ডেন কৰা হৈছে সেই কথাবোৰলৈ আমি আহিম হয় তো এই বস্তুটোৰ কাৰণে আমি সকলোৱে চাৰিওটা পক্ষই আচলতে আলোচনা কৰিবৰ হ'ল যদি এই ধৰণে আমি সমাজখন আগুৱাই যাবলৈ বিচাৰোঁ তেনেহ'লে অতি ভয়াৱহ এটা পৰিস্থিতিৰ ফালে আমি আগবাঢ়ি আছোঁ যেন আমাৰ অনুভৱ হৈছে মই এতিয়া আহিছোঁ সহকাৰী অধ্যাপক ডক্টৰ অভিজিত দত্তৰ ওচৰলৈ ডক্টৰ ডাঙৰীয়া এই ধৰণৰ ব্যৱস্থা বুলি বা দেখিছে আপুনি কি ধৰণৰ ঘটনা ঘটিছে এক নিৰ্দিষ্ট ব্যৱস্থা আছে শিক্ষক সমাজ আছে ছাত্ৰ সমাজ আছে অভিভাৱকসকল আছে চৰকাৰ প্ৰশাসন আছে সকলো কোনোৱে যদি দিশ নিৰ্ণয় কৰে কোনোৱে যদি এই সমগ্ৰ যিটো প্ৰক্ৰিয়া তাক পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰে কোনোৱে যদি পাঠদান কৰে কোনোৱে পাঠ গ্ৰহণ কৰে আন আৰু ইপিনে আকৌ অভিভাৱকসকল আছে এনেকুৱা এক এতিয়া যেহেতু এগৰাকী শিক্ষকেই ক'লে যে এতিয়া চতুষ্কোণীয় ব্যৱস্থা এটা গঢ় লৈ উঠিছে এই সময়ত এই ধৰণৰ ঘটনাৰাজিৰ ওপৰত আপুনি কেনেদৰে মন্তব্য কৰিব হয় নমস্কাৰ প্ৰথমতে এনি ভাৰত আৰু শেখৰণ দুজনকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ এনে এটা স্পৰ্শকাতৰ বিষয় সম্পৰ্কে আলোচনা কৰাৰ বাবে আৰু এইখিনি মই কথাখিনি এটা উদাহৰণেৰে বুজাব বিচাৰিছোঁ মই নিজে এগৰাকী শিক্ষক বিভিন্ন ছাত্ৰ বা ছাত্ৰীৰ লগত মই দিনটো জড়িত হৈ থাকোঁ অকণমান মই সময় ল'ম এটা মিনিটৰ ভিতৰত মই এটা উদাহৰণ ক'বলৈ বিচাৰিছোঁ যে আজি দুটা শ্ৰেণীৰ মাজত এখন সৰু কাজিয়া বা খৰিয়াল এটাৰ সৃষ্টি হ'ল এখন সভা চলি থাকোঁতে এটা কাজিয়াৰ সূত্ৰপাত হ'ল আৰু তাৰপাছত কি হ'ল শিক্ষক হিচাপে মোক দুটা শ্ৰেণীৰে অৰ্থাৎ আমাৰ গুৰু বিষয়ৰ ইংৰাজী বিষয়ৰ দুটা শ্ৰেণীৰে ছাত্ৰীসকলে মোক কথাটো জনালে প্ৰথমতে মই এটা কাম কৰিলোঁ যিগৰাকী ছাত্ৰই মোক কথাটো জনাইছিল আৰু সেই ছাত্ৰগৰাকীৰ বিপক্ষে বা বিৰুদ্ধে যিয়ে অভিযোগ দিছিল মই তেওঁলোক দুজনৰ কথাই শুনিলোঁ আৰু একেবাৰে শেষত আমি এটা সৰ্বসন্মত সিদ্ধান্তত উপনীত হ'লোঁ উদাহৰণটো মই এইবাবেই দিছোঁ যেতিয়া বিষয় এটা আজি এনেকুৱা এটা পৰ্যায় পাইছেগৈ মই নাভাবোঁ যে এই বিষয়টো অকল শিক্ষাৰ লগত জড়িত বিষয় মই নাভাবোঁ এইটো এখন বিদ্যালয়ৰ লগত জড়িত বিষয় মই ভাবোঁ এইটো এটা সমাজৰ বাবে সমাজ ব্যৱস্থাৰ লগত হয় যুক্ত হৈ থকা এটা বিষয় কি কাৰণে হৈছে সেইকাৰণে আমি প্ৰথমতে চাব লাগিব আমাৰ সমাজখন প্ৰথমতে চাব লাগিব আমাৰ মানসিকতাক আপুনি যেতিয়া এগৰাকী ছাত্ৰ আছিল মই ছাত্ৰ আছিলোঁ বা আমাৰ মাজত ছাত্ৰ সত্যজিৎ বহি আছে কুলজিৎ ঠাকুৰীয়া মহাশয় তেখেতো এগৰাকী ছাত্ৰ আছিল আমাৰ সময়ত সকলোতকৈ ডাঙৰ কথাটো হৈছিল আমাৰ মানুহৰ লগত থকা সম্পৰ্ক সেয়া আছিল আত্মিক সম্পৰ্ক সেয়া মা দেউতাৰ লগতে হওক ককা আইতাৰ লগতে হওক নিশা ধাৰি পাতিত বহি আকাশখন চাই তৰা বা জোনবাইৰ লগতে হওক বা শিক্ষক বা শিক্ষয়িত্ৰীৰ লগতে হওক অৰ্থাৎ তাত বিষয় এটা আছিল স্পৰ্শকাতৰতা আপুনি ভাবিব পৰা বিষয়
মই ভাবোঁ পৃথিৱীত আচলতে ভাল বা বেয়া বুলি একো কথা নাই পৃথিৱীত সকলোতকৈ ডাঙৰ কথাটো হৈছে অন্যৰ অনিষ্ট কৰিব নালাগে সেয়া শিক্ষকে হওক বা এজন পথচাৰী হওক বা যিকোনো এজন মানুহ হওক কিন্তু এই যে যিটো অনাহুত অৱস্থাৰ সৃষ্টি হৈছে বা সমাজ ব্যৱস্থাৰ যিটো সৃষ্টি হৈছে ইয়াৰ বাবে এটা ডাঙৰ সমস্যা হৈছে প্ৰথমতে আমাৰ কুলজিৎ ঠাকুৰীয়া মহাশয়ে কোৱাৰ দৰে আচলতে মাতৃগৰাকীয়ে প্ৰথম শিক্ষক বা পিতৃ মাতৃয়ে প্ৰথম শিক্ষক আমি এয়া কেতিয়াও দেখুৱাব নালাগিব মই আৰ্থিকভাৱে কিমান সচ্ছল হৈছোঁ মোৰ পৰিৱেশ কেনেকুৱা ইত্যাদি মই দেখুৱাব নালাগিব মই ল'ৰা ছোৱালীক এটা বস্তু দেখাব লাগিব যে জীৱনটো আজি তোমালোকে যিটো পৰ্যায় পাইছা এই পৰ্যায়টো তোমালোকে পাইছা মোৰ বা তোমাৰ মাৰ কষ্টৰ বিনিময়ত বা ত্যাগৰ বিনিময়ত এইখিনি ত্যাগ তোমালোকে কৰিব লাগিব কোনো এটা বস্তু বা কোনো এটা বিষয়ে পৃথিৱীত সহজে নাহে তেওঁলোকক এই গুৰুত্বপূৰ্ণ কথাটো আমি বুজাব লাগিব আৰু অকণমান আগতে মই কৈছোঁৱেই যে বিষয়টো শিক্ষক বা ছাত্ৰ ছাত্ৰী অথবা এখন বিদ্যালয়ৰ নহয় বিষয়টো সমাজৰ সমাজত কি হৈছে সমাজত কিছুমান প্ৰতিযোগিতাৰ সৃষ্টি হৈছে যিবিলাক অনাহুত বা অনাহক পৰিস্থিতি বা প্ৰতিযোগিতা বুলি আমি উল্লেখ কৰিব পাৰোঁ আৰু দেখিবলৈ পাইছোঁ আমাৰ সত্যজিতে অকণমান আগতে কৈ গৈছে যে ছাত্ৰ ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰীৰ ওচৰ চাপিবলৈ কুণ্ঠাবোধ কৰে কেলৈ কুণ্ঠাবোধ কৰে আমি সমাজখন সলনি কৰিব নোৱাৰোঁ কিন্তু এগৰাকী শিক্ষক হিচাপে মোৰ যিটো ক্ষেত্ৰ আছে এই ক্ষেত্ৰত অন্ততঃ মই কাম কৰিব পাৰোঁ কেনেদৰে কাম কৰিব পাৰোঁ প্ৰতিটো ল'ৰা ছোৱালীৰ বা মই যিমানখিনি জানো তেওঁলোকে কি বিচাৰি আছে কোনো মানুহ অকণমান আগতে মই কৈছোঁ ভাল বা বেয়া নহয় তেওঁৰ ভিতৰৰ পৰিস্থিতিটো সম্যকভাৱে অধ্যয়ন কৰিব লাগিব আৰু অধ্যয়ন কৰাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ ভূমিকা আছে প্ৰথম কথা তাৰ পাছত শিক্ষক শিক্ষয়িত্ৰী আছে পিতৃ মাতৃয়ে এনেদৰে ভাবিলে নহ'ব যে আমি ল'ৰা ছোৱালীক টকা পইচা দিছোঁ ভাল বিদ্যালয় এখনত আমি তেওঁলোকক নামভৰ্তি কৰি দিছোঁ গতিকে আমাৰ দায়িত্ব ইমানতে নহয় সেয়া কেতিয়াও আৰু কাহানিও নহয় একেদৰে শিক্ষক এজনে বা শিক্ষয়িত্ৰী এজনে যে মই দৰমহাটো পাইছোঁ গতিকে মই চাকৰি কৰিছোঁ ভালকৈ মই শ্ৰেণীত উপস্থিত থাকিব লাগিব সেইটো কৰিলে নহ'ব ঘৰখন এৰি অহাৰ পাছত যদি কোনোবা গুৰু বা অভিভাৱক সেয়া হ'ল শিক্ষক বা শিক্ষয়িত্ৰী গতিকে তেওঁলোক স্পৰ্শকাতৰ হ'ব লাগিব আৰু তৃতীয় কথাটো হ'ল কি ল'ৰা ছোৱালীক যিটো বয়সন্ধি কাল তেওঁলোকে কিছু পৰিমাণে হয় উদণ্ড হ'ব পাৰে উগ্ৰ হ'ব পাৰে সেই উগ্ৰতাৰ কাৰণ কি তেওঁলোক যে উদণ্ড হৈছে তাৰ কাৰণ কি এইবোৰ পঢ়িয়াই চাব লাগিব আৰু সেইবাবে আপুনি নিশ্চয় গম পাইছে আজিকালি যিবোৰ ব্যৱস্থা হৈছে আমাৰ মহাবিদ্যালয়ত হৈ আছে নিশ্চয় বিদ্যালয়তো এইবোৰ হৈছে আমাৰ মেণ্টৰ মেণ্ট্ৰিৰ ব্যৱস্থা আছে আমি একোটা শ্ৰেণীৰ 10জন বা 20জন ছাত্ৰ ছাত্ৰী মোৰ অধীনত আছে সেই 20জন ছাত্ৰ ছাত্ৰীৰ অন্ততঃ মাক দেউতাকৰ লগত মই সদায় এটা অটুট সম্পৰ্ক ৰাখিছোঁ এইবাবে ৰাখিছোঁ তেওঁলোকৰ কেতিয়াবা সমস্যা হয় কেতিয়াবা এনেকুৱাও হয় আত্মহত্যাৰ বহুত আমি এইটো টেণ্ডেঞ্চি থাকে কিয় টেণ্ডেঞ্চি কিয় টেণ্ডেঞ্চি থাকে তেওঁলোকে কিবা এটা নোপোৱাৰ বেদনা পৃথিৱীত কিবা এটা নাপালেই যে পৃথিৱীখন সলনি হৈ যাব জীৱনটো সলনি হৈ যাব এয়া আমি বুজাব নালাগিব কিছুদিন পূৰ্বে এনেদৰে এটা কিশোৰে এটা মোবাইল ফোন নোপোৱাৰ বাবে আত্মহত্যা কৰিছে হয় এই নিশ্চয় খবৰ আপোনালোকে পাইছে গতিকে সঁচাকৈ এক চিন্তনীয় বিষয় মই পুনৰ সত্যজিতৰ ওচৰলৈ আহিছোঁ মই আপোনালোকৰ ওচৰলৈ আহিম কিয়নো সত্যজিতে এই আলোচনাৰ পিছতে বিদায় ল'ব আন এগৰাকী বিশিষ্ট লোক ব্যক্তি আমাৰ মাজত আহিব গতিকে সত্যজিত মই এই চাগতে আপোনাক সুধিব বিচাৰিছোঁ আমি যে ক'লোঁ যে এটা মোবাইলৰ বাবে আত্মহত্যাৰ ঘটনা বা এটা কিবা বস্তু এখন মটৰচাইকেল নোপোৱাৰ বাবে ডিমাণ্ড কৰি আছে পিতৃ মাতৃক হয়তো দিব পৰা নাই বা কিবা ভাবি দিয়া নাই যি কথাই নহওক কিয় যদি বিচৰা সামগ্ৰীটো নাপায় তেনেহ'লে আত্মহত্যা যদি প্ৰেমিকাক নাপায় তেনেহ'লে আত্মহত্যা এই ধৰণৰ প্ৰৱণতাবোৰ আপুনিও যিহেতু ছাত্ৰ নিশ্চয় আপুনি যিহেতু এতিয়া স্নাতকোত্তৰ মহলাৰ ছাত্ৰ গতিকে আপুনি সেই বয়সটো পাৰ কৰি আহিছে এতিয়াও আপুনি যিহেতু ছাত্ৰ ক'ৰবাত নহয় ক'ৰবাত আজি কেইবছৰমান আগৰ স্মৃতিয়ে আপোনাৰ আজিও মনত সজীৱ হৈ আছে অন্তৰত সজীৱ হৈ আছে গতিকে আপুনি কি দেখে যে এই ধৰণৰ কথাবোৰ কিয় হয় এই ধৰণৰ কথাবোৰ চাব গ'লে এতিয়া আমাৰ সমাজত প্ৰায় কোনো নিম্ন উচ্চ মধ্য 3-4টা শ্ৰেণীৰ সমাজ ব্যৱস্থাৰ মানুহ আছে গতিকে মোৰ বন্ধুজন যদি উচ্চ শ্ৰেণীৰ হয় বা অলপ টকা পইচা থকা হয় আমি তেওঁ কেনেধৰণৰ সামগ্ৰী লৈছে বা তেওঁ ধৰি লওক মোবাইলটো লৈ আছে আৰু মোৰ হাতত সেই মোবাইল ফোনটো নাই তেতিয়া সেই মোবাইল ফোনটো চাবলৈ মোৰো আগ্ৰহ যাব আৰু সেই আগ্ৰহটোৱে মোৰ ঘৰখনত বাৰে বাৰে কৈ থাকিম যে মোক এই মোবাইল ফোনটো লাগে কিন্তু সেইখিনি সময়ত মোৰ বয়সটো বা মোৰ মানসিক চিন্তাই এইটো নক'ব যে ঘৰখনৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা মোৰ মানসিক স্থিতিয়ে ক'ব যে মোক সেই মোবাইল ফোনটো লাগে সেইটোৱে মোক বেছিকৈ আকৰ্ষণ কৰিছে আমি পৰিৱেশ ঘৰখন কেনেদৰে চলিছে বা মোক কিদৰে পঢ়াইছে সেইটো আমি সেই বয়সত আমি অনুভৱ কৰিব নোৱাৰোঁ
আমাৰ ভাল লগা বস্তু যিটোৰ প্ৰতি ভাল লাগে আমি সেই বস্তুটোৰ প্ৰতি আকৃষ্ট হৈ পৰোঁ মানে সেইটো কাৰণে সেইখিনি সময়ত মানুহে কয় যে যদি মই এই বস্তুটো নাপাওঁ যে মই আত্মহত্যা কৰিম তেতিয়া মানে মাক দেউতাক দুৰ্বল হৈ পৰে সেই বস্তুটো দিবলৈ আগ্ৰহ হৈ পৰে চাওক এই ধৰণৰ আপুনি বিশ্বাস নকৰেনে যে এই যিটো শিক্ষা নৈতিক শিক্ষা সেয়া সৰুৰে পৰাই প্ৰদান কৰা উচিত আৰু ছাত্ৰ ছাত্ৰীসকলেও সেই ধৰণৰ আজিকালি চৰিত্ৰ পাঠ নৈতিক শিক্ষা এইবোৰতো বিদ্যালয়ৰ পৰা লাহে লাহে নোহোৱাই হৈ গ'ল এইবোৰৰো দৰকাৰ আছে এতিয়া যদি আপুনি বহু পুৰণি কালৰে পৰা চাই তেনেহ'লে আপুনি দেখিব যে শ্ৰীকৃষ্ণৰ মিত্ৰওতো অতি দৰিদ্ৰ লোক আছিল তথাপিতো তেওঁলোকৰ মাজত মিত্ৰতা আছে সেই উদাহৰণবোৰ বা আজিৰ সমাজতো দেখিব এজন যদি খুব বিত্তমান পৰিয়ালৰ ছাত্ৰ কোনোবা এগৰাকী আকৌ মধ্যবিত্ত বা নিম্নবিত্ত বিভিন্ন শ্ৰেণীৰ হ'ব পাৰে তথাপিও শ্ৰেণীৰ পৰিৱৰ্তন হ'ব পাৰে নিজে যদি চেষ্টা কৰা যায় যুঁজা যায় কাৰণ হাতখনৰ 4টা আঙুলি 5টা আঙুলি এই 5টা আঙুলিও সমান নহয় একেটা পৰিয়ালতে যদি 5টাকৈ ভাতৃ থাকে তেনেকৈ সেই 5টা ভাতৃৰো পদমৰ্যাদা সমান নহয় তেওঁলোকৰ ৰেংক ডিফাৰেণ্ট হয় বেলেগ বেলেগ কাম কৰে কোনোবা যদি উচ্চ পৰ্যায়ত আছে কোনোবা নিম্ন পৰ্যায়ত আছে তেওঁলোকে সেই ধৰণে নিজৰ নিজৰ দৈনন্দিন কাম কাজ চলাই গৈছে বৃত্তিগতভাৱে বা ঘৰখনতো একো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তে নিজৰ ভাতৃৰ মাজতে যদি পাৰ্থক্য থাকিব পাৰে অৰ্থনৈতিক যিটো দিশ এই দিশত বা আন দিশতো থাকিব পাৰে বা শৈক্ষিক দিশত থাকিব পাৰে শৈক্ষিক অৰ্হতাৰ তেনেহ'লে এখন সমাজত বিভিন্ন শ্ৰেণীৰ লোকৰ ল'ৰা ছোৱালীসকলৰ মাজত অৰ্থনৈতিক দিশ হওক আন সামাজিক দিশ হওক কিয় থাকিব নোৱাৰে সেইবুলি তাত মিলা মিছা কৰি ভালদৰে আগবাঢ়ি যোৱাত কিবা সমস্যা আছে নেকি মই ভাবোঁ ইয়াতে অভিভাৱকসকলৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে তেওঁলোকে এই ধৰণৰ নৈতিক শিক্ষাবোৰ সৰুৰে পৰা দিব পাৰিব লাগিব যে দৰাচলতে মানুহ সমান নহয় বেলেগ বেলেগ পৰিৱেশ পৰিস্থিতিত জন্ম পায় এতিয়া নিজক কিমানলৈ উত্তৰণ কৰিব পাৰি সেয়া নিজৰ চেষ্টাৰ কথা সাধনাৰ কথা এই ধৰণে কিন্তু শিক্ষা প্ৰদানৰো শৈশৱৰে পৰা তেতিয়াৰ পৰা বুজা হয় শৈশৱ বুলি ক'লে একেবাৰে কম বয়সত যদি আমি কওঁ তেনেহ'লে এইটো ঠিক নহ'ব পৰৱৰ্তী পৰ্যায়ত এই শিক্ষাৰ কিন্তু প্ৰদান কৰাটো প্ৰয়োজন আছে আপুনি কি কয় বৰ্তমান সময়ত যদি চাওঁ চৰিত পুথি হওক অথবা আমি সত্যনাথ বৰাৰ সাৰথী পুথিখনৰ কথাই ক'ব পাৰোঁ সেইখনো আমাৰ শিশুসকলৰ বাবে গুৰুত্বপূৰ্ণ এখন পুথি সেই পুথি অৰ্থাৎ আমি শৈশৱতে আমি পাইছিলোঁ যে আমি অলপ আগত অভিজিত ছাৰে কৈছে যে ধাৰি পাতিত বহি আমি সাধু কথা শুনিছিলোঁ তাত আমি কিছুমান নীতি কথাও শিকিছিলোঁ তাৰ জৰিয়তে কিন্তু আজিৰ সমাজত আমাৰ মাজৰ পৰা সাধু কথাবোৰ ক'ৰবাত হেৰাই গৈছে আগৰ সময়ত আমি গছৰ তলত বহি স্কুলত নেওতা একেলগে পাঠ কৰিছিলোঁ বা সেইখিনি সময়ত আমাক নীতি শিক্ষাৰ বিষয়ে স্কুলতো শিক্ষাদান কৰিছিলে কিন্তু বৰ্তমান সময়ত সেই নীতি শিক্ষা পাঠদানৰ ব্যৱস্থাটো নাইকিয়া হৈ গৈছে গতিকে সেইখিনি ব্যৱস্থা পুনৰ যদি আমাৰ সমাজ ব্যৱস্থা বা আমাৰ শিক্ষালৈ লৈ অহা যায় তেতিয়া মই ভাবোঁ ইয়াৰ পৰা কিছু পৰিমাণে পৰিৱৰ্তন আহিব এই ব্যৱস্থাটোত আমাৰ কিছু উদাহৰণ দেখা যায় যেনে ষ্ট্ৰীট লাইটৰ তলত পঢ়ি এজন IAS হৈছে IPS হৈছে ষ্ট্ৰীট লাইটৰ তলত পঢ়ি এগৰাকী শিশু ডাঙৰ হৈ চাইণ্টিষ্ট হৈছে এগৰাকী শিশু গৱেষক হৈছে এগৰাকী শিশু চিকিৎসক বা অভিযন্তা হৈছে আন আন দিশত সফল হৈছে এতিয়া যিসকল ৰাজনীতি কৰা বহু লোক আছে যিসকলে বহু নিম্ন পৰ্যায়ৰ পৰা আহি আজি বিভিন্ন পৰ্যায়ত মুখ্যমন্ত্ৰী হওক প্ৰধানমন্ত্ৰী হওক বিভিন্ন পৰ্যায়ত তেওঁলোকে কাম কাজ কৰি আছে গতিকে এই দিশবোৰ সৰুৰে পৰা ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক বিশেষকৈ যিহেতু পিতৃ মাতৃয়ে আদিগুৰু তেওঁলোকক এই ধৰণৰ পাঠ শিকোৱাটো সৰুৰে পৰা প্ৰয়োজন বুলি নাভাবেনে প্ৰয়োজন বুলি ভাবোঁ কিন্তু তাৰ মাজতো কিছু সমস্যা আছে ধৰক আমাৰ এতিয়া গ্ৰাম্য অঞ্চললৈ যদি যাওঁ একাংশ এনেধৰণৰ অভিভাৱক আছে যিসকলে এই বিষয়ে ভালদৰে নাজানে গতিকে সেইখিনি ছাত্ৰ ছাত্ৰীক শিক্ষকসকলে ক'ব লাগিব যে তুমি এইখিনি বিষয়ত গ'লে এনেধৰণৰ কাম কৰিব পাৰিবা বা এইটো বিষয়ত গ'লে তুমি ডাক্তৰ লাইনত পঢ়িব পাৰিবা সেই বিষয়খিনি কিন্তু অভিভাৱকে যিখিনিয়ে জানিছে সেইখিনিয়ে বৰ্তমান দেখাইছে শিকাইছে এই কথাটো কৈছোঁ যে সকলোৰে পৰিৱেশ পৰিস্থিতি বেলেগ বেলেগ সকলোৱে যদি চেষ্টা আৰু যত্ন কৰে অধ্যাৱসায় যদি থাকে তেনেহ'লে বিভিন্ন স্থানত তেওঁ উপনীত হ'ব পাৰিব বিভিন্ন পৰ্যায়ত এই ধৰণৰ কথাবোৰ কিন্তু পিতৃ মাতৃও শিকোৱাটো প্ৰয়োজন আছে আৰু যিসকল লোকে একেবাৰে এই ধৰণৰ ধ্যান ধাৰণা নাই তেওঁলোকে নিশ্চয় শিক্ষকসকলৰ সহায় ল'ব বিশেষকৈ প্ৰাইমাৰী যিসকল টিচাৰ আছে বা তাৰ আপাৰ লেভেলত যদি চোৱা হয় হাইস্কুল পৰ্যন্ত এই বয়সটোলৈকে যিহেতু এটা সন্ধিক্ষণত থাকে গতিকে সেই টিচাৰসকলৰ শিক্ষকসকলৰো পৰামৰ্শৰ প্ৰয়োজন তেতিয়া শিক্ষকসকলে নিশ্চয় সহায় আগবঢ়াব লাগিব মানসিকভাৱে এটি কিশোৰক শক্তিশালী কৰি গঢ়ি উঠাৰ ক্ষেত্ৰত
শিক্ষকসকলৰ ভূমিকা আছে বা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰো সমানেই ভূমিকা আছে নহয় জানো আপুনি কি ক'ব নিশ্চয় আপোনাৰ যি শেষত ক'বলগীয়া আছে এই কথাখিনি আপুনি ক'ব পাৰিব আপোনাৰ মনৰ কথা কাৰণ ইয়াৰ পিছত আমি এটা ব্ৰেক ল'ব লাগিব তাৰপিছত আন এগৰাকী অতিথিয়ে আলোচনাত অংশগ্ৰহণ কৰিব যদি আপোনাৰ কিবা ক'বলগীয়া আছে বিশেষ বৰ্তমান তেনেকৈ নাই কিন্তু আমাৰ সমাজ ব্যৱস্থাৰ যি মানসিক স্থিতি বা সমাজে এজন ল'ৰা বা এগৰাকী ছোৱালী বা শিক্ষকে সেই ছাত্ৰ ছাত্ৰীজনক মানসিকভাৱে শক্তিশালী কৰি তুলিব লাগিব আৰু যদি শক্তিশালী কৰি তুলিব নোৱাৰে সেই ছাত্ৰ ছাত্ৰীসকলে সমাজত আগবাঢ়ি যাব নোৱাৰে তেওঁলোকে সেই সমাজৰ যি ঘৰৰ পৰিৱেশ পাইছে সেই পৰিৱেশৰ মাজতে তেওঁলোকে সোমাই যাব লাগিব আৰু তেওঁৰ অহা প্ৰজন্মকো তেওঁ তেতিয়া আগুৱাই লৈ যাব নোৱাৰিব অৰ্থাৎ সেই একেটা স্থানতে তেওঁলোক ৰৈ যাব যেন লাগে ধন্যবাদ সত্যজিৎ নাথ আৰু ইয়াৰ লগে লগে আপোনাক বিদায় দিছোঁ আৰু ধন্যবাদ আমাৰ আলোচনা অব্যাহত আছে কিন্তু এইখিনিতে লৈছোঁ আমি এটি চমু বিৰতি আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4 কৰিম চক মঙলদৈ দৰং অসম ফোন নম্বৰ 6001887100 আৰু 6003048093 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969 আমাৰ
শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনিভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285 বিৰতিৰ পিছতে আলোচনালৈ আদৰণি জনাইছোঁ পুনৰবাৰ আমি আলোচনা কৰি আছিলোঁ বিগত সময়ছোৱাত সাম্প্ৰতিক সময়ছোৱাত ৰাজ্যৰ বিদ্যালয়সমূহত কিছুমান অনাহুত পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ছাত্ৰই ছাত্ৰক আঘাত কৰা হত্যা কৰা বা ছাত্ৰই শিক্ষকক হত্যা কৰা আৰু বিভিন্ন সমস্যা বিভিন্ন অভিযোগ এই সম্পৰ্কে দৰাচলতে কি হৈ আছে আমাৰ তিনিগৰাকী অতিথি ইতিমধ্যে তেওঁলোকৰ মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকৰ যুক্তি প্ৰদৰ্শন কৰিছে তাৰ মাজতে এগৰাকী ছাত্ৰ আৰু দুগৰাকী শিক্ষকে তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে এইবাৰ আহিছোঁ আমি এগৰাকী বিশিষ্ট শিক্ষাবিদৰ ওচৰলৈ একেধাৰে এগৰাকী বিশিষ্ট শিক্ষাবিদ তাৰ পূৰ্বে আছিল এগৰাকী প্ৰশাসক গৱেষক ভাল লেখক আৰু বিভিন্ন সামাজিক বা সাংগঠনিক কাম কাজেৰে জড়িত এগৰাকী ব্যক্তি ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়া এই আলোচনাৰে আপোনাক আদৰণি জনাইছোঁ আৰু আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ আপোনাৰ প্ৰাৰম্ভিক মন্তব্য ল'বলৈ বিচাৰিছোঁ এই যে ঘটনাৰ যি এই সম্পৰ্কত আপোনাৰ মন্তব্য কি হ'ব নহয় ছাত্ৰ কেন্দ্ৰিক এই ঘটনাবিলাক ঘটি আছে বাতৰি কাকতত ডাঙৰ ডাঙৰ হৰফেৰে আমি পঢ়ি আছোঁ আৰু খুব দুখিত হৈছোঁ আমি তাৰপিছত আমি দেখিছোঁ যে ছামথিং ইজ ৰং চামৱেৰ এই কথাটো কিন্তু আমি অনুভৱ কৰোঁ যদি হেমলেটে কৈছিল যে ছামথিং ইজ ৰং ইন দ্য ষ্টেট অফ ডেনমাৰ্ক কৈছিল নে নাই ঠিক কথাটো ঠিক এনেকুৱাহে হৈছে আৰু এটা কথা মোৰ নিজৰ দৃষ্টিভংগীৰে মই কওঁ যে ছাত্ৰ সমাজ যে তাক এটা সুকীয়াকৈ দৃষ্টিৰে আমি চাব নালাগে আচলতে কাৰণ কি যে তেওঁলোকে সমাজৰে প্ৰতিনিধি আৰু সমাজৰ গোটেই আদৰ্শ বা তেওঁলোকৰ যিটো চিন্তা চৰ্চা তাৰ ৰিফ্লেকশ্যন কিন্তু ছাত্ৰ সমাজৰ মাজেৰেই হয় যদি আজি ছাত্ৰ সমাজত যদি কিবা বিভ্ৰান্তি ঘটিছে তাৰ কাৰণে ছাত্ৰ সমাজ কিন্তু দায়ী নহয় তাতকৈ সমাজখন বেছি দায়ী যিটো জেনেৰেল যিটো এম্বিয়েঞ্চ সেইটো কিন্তু বেছি দায়ী এতিয়া হৈছে কি এতিয়া ৰাজনীতিকসকলে ভালকৈ কাম কৰিছে নে নাই এতিয়া সৰু সৰু ছাত্ৰবিলাকে দেখিছে যে ৰাজনীতি কৰিলে আপোনাৰ ধৰক আপুনি সদায় ফাউল খেলিব লাগিব সেই কথাটো যে তেওঁলোকে দে হেভ লাৰ্ণ ইট ফ্ৰম দ্য বিগিনিং যে ফাউল খেলা মানুহজনেহে আচলতে কিন্তু ৰাজনীতিত উন্নতি কৰিব পাৰে খুব সঁচা কথা কোৱা মানুহজনে কিন্তু ৰাজনীতিত উন্নতি কৰিব নোৱাৰে এই কথাটো কিন্তু এটা ভেলু ছিষ্টেমত আহি গৈছে আপোনাৰ আৰু ঠিক সমাজ জীৱনতো এইটো আহিছে যে যিগৰাকী ব্যক্তি খুব এটা সততা কৰি পেলাই ব্যস্ত আছে তেওঁ কিন্তু আইচলেটেড হৈ গৈছে সমাজৰ পৰা এই কথাটোতো গম পাইছে আনকি মই নিজেও ধৰক মই যিখন ঠাইত থাকোঁ তাত কিন্তু ধৰক আপোনাৰ প্ৰায় 100 ঘৰ 200 ঘৰ মানুহ আছে কোনেও কাৰো ঘৰত কোনেও কাৰোৰ লগত কথা পতা মই কিন্তু আজিলৈকে দেখা নাই ছ'চিয়েল ভিজিট নাই গতিকে হৈছে কি প্ৰত্যেকে এটা আত্মকেন্দ্ৰিক হৈ গৈছে আৰু মানে আত্মচেতনাৰ লগত বা মানে নিজৰ প্ৰতিষ্ঠাৰ কাৰণে কামবিলাক কৰি আছে আৰু ভাইৰ মাজতো কথা নায়েই আনকি আপুনি চাব আগতে আমি একেলগে ভাত খাইছিলোঁ দেউতা মা আমাৰ ভণ্টি মোৰ দাদা ভাই চব একেলগে ভাত খাই এতিয়া যে প্ৰত্যেকৰে ৰুটিনখন বেলেগ আপুনি চাব যে দেউতাকৰ ঘৰখনত যায় দেউতাকৰ ৰুটিনখন বেলেগ মাকৰ ৰুটিনখন বেলেগ ডাঙৰ বোৱাৰীৰ ৰুটিনখন বেলেগ তাৰপিছত ডাঙৰ ল'ৰাজনৰ ৰুটিনখন বেলেগ কোনো একেলগে ভাতো নাখায় নিজৰ ৰুমত খায় গতিকে আমি আচলতে এটা বিচ্ছিন্নতাৰ মাজত কিন্তু আমি আছোঁ আৰু সেই বিচ্ছিন্নতাই কিন্তু আমাৰ মনবিলাকো বিচ্ছিন্ন কৰিছে সমাজৰ পৰা বিভ্ৰান্ত হৈছোঁ আমি সমাজৰ পৰা বিচ্ছিন্ন হৈ গৈছোঁ এই এটা কথা আজি এখন বিদ্যালয়ত যে এইবিলাক ঘটনা ঘটিছে কি কাৰণত ঘটনা ঘটিছে কাৰণ
ছাত্ৰবিলাকে দেখিছে শিক্ষকবিলাকে দেখিছে যে যিসকল লোক আপোনাৰ আজি প্ৰশাসনৰ লগত জড়িত আছে শিক্ষা ব্যৱস্থাটোৰ লগত তেওঁলোকৰ দুৰ্নীতিবিলাকতো দেখা পাইছে আপোনাৰ তেওঁলোকৰ দুৰ্নীতিবিলাক দেখা পাইছে যে দে আৰ দ্য মষ্ট কাৰাপ্ট লট এই কথাটো দেখা পাইছে আপোনাৰ সেই কথাটো দেখা পাইছে আৰু শিক্ষকখিনিৰ এটা অসুবিধা এটা আছে কি আগতে শিক্ষকখিনি হয়তো আপোনাৰ এটা খুব কৰ্তৃত্বৰে আপোনাৰ বিদ্যালয়লৈ গৈছিল বা কলেজলৈ গৈছিল এতিয়া সেই কৰ্তৃত্ব তেওঁলোকে ঘূৰাই পেলাইছে কি চৰকাৰে কৈছে ন আপুনি ছাত্ৰজনক আপুনি কঠোৰভাৱে কথা ক'ব নোৱাৰিব কোনোবাই যি দুষ্টামি কৰিছে তাক আমি কোনো ব্যৱস্থা ল'ব নোৱাৰিব আগতে আমাৰ শিক্ষকে হেডমাষ্টাৰে বেট এডাল লগত লৈ ঘূৰি ফুৰিছিলে বেটটো আছে চিম্বল অফ অথৰিটি কিন্তু সেই বস্তুটো নোহোৱা হ'ল নহয় নোহোৱা হোৱাৰ লগে লগে তাৰ ঠিক কলেজতো হ'ল যে তুমি বেট যদি লৈ ফুৰিছা তেনেহ'লে ইউ আৰ নট এ গুড টিচাৰ গতিকে সেইটো এটা সামাজিকভাৱেও বা আপোনাৰ ৰাজহুৱাভাৱেও আনকি আপোনাৰ নৈতিকভাৱেও বা প্ৰশাসনিকভাৱেও তেওঁক কিন্তু কণ্ডেম কৰা হৈছে গতিকে আজি এই বিদ্যালয়বিলাক যদি শিক্ষকখিনি জানিছে যদিও তেওঁলোকে কোনো একশ্যন ল'ব নোৱাৰে আপোনাৰ যদি মই একশ্যন ল'ব যাওঁ তেতিয়া মই সেই বিপদত পৰিম গতিকে এনেধৰণৰ কথাবিলাকৰ কাৰণে কিন্তু এইবিলাক হৈছে আৰু তাৰপিছত আপোনাৰ আগৰ আমাৰ বক্তা প্ৰাগজ্যোতিষ কলেজৰ ছাত্ৰ মোবাইলৰ কথাটো কৈছে মোবাইলটো হয় এটা মোবাইলটো এটা কৈছে যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰ্টিফিচিয়েল এই শব্দটো কিমান কৈ থাকিম কিন্তু আৰ্টিফিচিয়েল বুলি কোৱাৰ লগে লগে ইম'চনেল পাৰ্ট ইজ কমপ্লিটলি ডিভৰ্চড তাত কিন্তু ইম'চনেল একো নাই মই যে অনুষ্ঠানখন ভাল পাব লাগিব সেইটোতো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেনট জেনাৰেট ডেট কাইণ্ড অফ চেণ্টিমেণ্ট সেইটো কৰিবলৈ ইম'চনেল মই মোৰ স্বদেশ প্ৰেম মোৰ অনুষ্ঠানখনক ভাল পাইছোঁ মোৰ পিতৃ মাতৃৰ শ্ৰদ্ধা অভিভাৱকৰ শ্ৰদ্ধা এই বস্তুবিলাক কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে নানে কিন্তু আমি গুৰুত্ব দিছোঁ কি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ গতিকে সেইটো আছিল ইম'চনেল ইণ্টেলিজেঞ্চ সেই ইম'চনেল ইণ্টেলিজেঞ্চৰ ওপৰত কিন্তু গৱেষণা বহুত হৈছে আপোনাৰ আজি আমেৰিকাৰ নিচিনা দেশত হৈছে ইংলেণ্ডৰ নিচিনা জাৰ্মানত হৈছে যে তেওঁলোকেও কৈছে যে ন আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইজ ন'ৱেৰ টু বি ফাউণ্ড ইট হেজ টু বি ৰিপ্লেচড বাই আপোনাৰ ইম'চনেল ইণ্টেলিজেঞ্চ এতিয়া পেট্ৰিয়টিজম আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেনেকৈ জেনেৰেট কৰিব মই বুজি নাপাওঁ আপোনাৰ মই দেশখনক ভাল পাব লাগিব কেনেকৈ জেনেৰেট কৰিব মই মোৰ অনুষ্ঠানখন মোৰ অনুষ্ঠান এইটো ভাল পাব লাগিব গতিকে এইটো কথা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে নানে গতিকে এই যিটো আপোনাৰ এনেধৰণৰ যিটো কথা আছে আৰু এতিয়া হৈছে কি শিক্ষা যিটো আমি যিবিলাক বিদ্যালয় হওক বা কলেজ হওক বা বিশ্ববিদ্যালয় তাৰ শিক্ষাটো বিশেষ হোৱা নাই স্কিল ফৰ্মেশ্যনটো হৈছে স্কিল ইজ ছামথিং ডিফাৰেণ্ট আৰু শিক্ষাটো ছামথিং ডিফাৰেণ্ট মই ডিগ্ৰী পাইছোঁ কিন্তু শিক্ষা মই একেবাৰে পোৱা নাই কথা মই সেইটো ভাবোঁ কথা মই নিজে ভাবোঁ যে মই ডিগ্ৰীটো পালোঁ কিন্তু মই শিক্ষাটো নাপালোঁ শিক্ষা পালে মই কি মই দেউতাক মই ভাল পাব পাৰিলোহেঁতেন মই মোৰ অনুষ্ঠানখন ভাল পাব পাৰিলোহেঁতেন মই স্বদেশ প্ৰেম এই ভেলুজবিলাকতো নাহিলতো আপোনাৰ তাৰমানে মোৰ শিক্ষাটো ক'ৰবাত এটা কাট হৈ থাকিলে আপোনাৰ সম্পূৰ্ণ হৈ থাকিল মই কিন্তু সেইটো ভাবোঁ গতিকে সেই প্ৰেক্ষিতত আজি এই ধৰণৰ ঘটনাবিলাক এটা স্বাভাৱিক ঘটনা হৈ পৰিছে আৰু এতিয়া এনেকুৱা এটা অৱস্থা আৰু এটা হৈছে মই দেখিছোঁ যে শিক্ষক আৰু ছাত্ৰৰ মাজৰ যিটো এটা আপোনাৰ যিটো বিভাজন যিডাল ৰেখা আমি আগতে এনেকুৱা আছিল যে শিক্ষকে যেতিয়া ৰাস্তাৰে গৈ আছে মই যদি চাইকেলেৰে গৈ আছোঁ মই চাইকেলৰ পৰা নামিছিলোঁ আপোনাৰ যে মোৰ শিক্ষক আছে তেওঁৰ সময়ত কেনেকৈ মই যাম মইতো চাইকেল চলাই যাব নোৱাৰোঁ মানে গতিকে মই লাগে পলাই যাম তেওঁ নেদেখাকেই যাম কিন্তু মই চাইকেলৰ পৰা নামিহে যাম যদি দেখিলে তেনেহ'লে নামি দিব সেই পৰিৱেশটো ক'ত আছে এতিয়া আপোনাৰ সেই পৰিৱেশটো নাই বৰং আপোনাৰ এতিয়া ছাত্ৰ আৰু শিক্ষকৰ মাজৰ যিডাল বিভাজন ৰেখা সেই বিভাজন ৰেখাডাল কিন্তু অস্পষ্ট হৈ গৈ আছে মই আপোনাক সুধিব বিচাৰিছোঁ পাঠক ডাঙৰীয়া যিহেতু আপুনি দীৰ্ঘ সময় ধৰি শিক্ষা খণ্ডৰে জড়িত হৈ আছে বিভিন্ন ধৰণে গতিকে এই যে যিটো আমি কোৱা হয় যে ব্ৰিটিছে প্ৰৱৰ্তন কৰিছিল চেকনিৰ আগত বিদ্যা সেই নীতিক পৰৱৰ্তী শিক্ষাবিদসকলে ভুল বুলি কৈছিল ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰিব নালাগে কিন্তু তেতিয়াতো যিটো শৈক্ষিক ব্যৱস্থা সেইটোতো সুন্দৰ ধৰণে চলি আছিল বা আজিকালি এই ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল এতিয়া আপোনাৰ যিটো মন্তব্য সেয়া কি হ'ব কাৰণ আপুনি দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে বিশ্লেষণ কৰিব কথাবোৰ এই কথাবোৰ ৰৈ যাব ভৱিষ্যতে সেইকাৰণে আপোনাক সুধিছোঁ নতুন সময়ে সময়ে ইয়াৰ ওপৰত গৱেষণা হয় এক্সপেৰিমেণ্ট হৈ গৈ থাকে ফলত শৈক্ষিক নীতিবোৰৰো সলনি হৈ গৈ থাকে কিন্তু এই যে চেকনিৰ আগত বিদ্যা তেতিয়া শিক্ষকৰ হাতত অথৰিটি আছিল কৰ্তৃত্ব আছিল কিন্তু আজিকালি হেৰুৱাই পেলালে মাজত চৰকাৰ সোমাই কিছুমান পলিচি নতুনকৈ ইমপ্লিমেণ্ট কৰিবলৈ গৈ এই ধৰণৰ ব্যৱস্থাটোত ক'ৰবাত আউল লাগিছে নেকি নহয় এতিয়া ধৰক আপোনাৰ আজি ছেকেণ্ডেৰী এডুকেশ্যন বা এলিমেণ্টেৰী এডুকেশ্যনৰ শিক্ষকসকলৰ মাজে মাজে আমাৰ এটা যোগসূত্ৰ হয় তেওঁলোকে কৈছে বোলে ছাৰ আজিকালিতো আমি পাঠদানত আমি বেছিকৈ সময় ব্যয় কৰিব নোৱাৰোঁ
আজি মানে গভৰ্ণমেণ্টৰ এটা স্কিম এটা আছে যে আজি আপোনাৰ ফুল পুলিও ৰুব লাগিব কেৱল আৰু কেতিয়াবা আজিকালি আপুনি এডাল কিবা এটা প্ৰচেছন এটা কৰিব লাগিব মই কুলজিৎ ঠাকুৰীয়াৰ এই কথাবিলাক থাকে গতিকে এই থকাবিলাক কৰাৰ কাৰণে হয় কি শিক্ষাৰ যিটো আপোনাৰ শিক্ষাদানৰ যিটো এটা পবিত্ৰ কাম সেইটো কিন্তু গৌণ হৈ গৈ আছে অন্য কথাবিলাক কিন্তু ই মুখ্য হৈ গৈ আছে গতিকে এনেধৰণৰ কথাবিলাকও কিন্তু ইয়াৰ ওপৰত যে প্ৰভাৱ পেলোৱা নাই পেলাইছে প্ৰভাৱ একদম ডাঙৰ কথা এটা আপুনি কৈছে আৰু সেই কথাটোৰে আমি অলপ বিশ্লেষণ কৰিব বিচাৰিম মই কুলজিৎ ঠাকুৰীয়াৰ ওচৰলৈ আহিম ডক্টৰ অভিজিৎ দত্তৰ ওচৰলৈ আহিম মই কুলজিৎ ঠাকুৰীয়া ডাঙৰীয়া আপুনি এগৰাকী শিক্ষক এই ব্যৱস্থাটো যিটো কথা আমাৰ ডক্টৰ পাঠক ডাঙৰীয়াই ক'লে যে এই আজি এইটো কামত নিয়োজিত কৰা হয় শিক্ষকসকল আজি যদি NRCৰ কামত কাইলৈ বৃক্ষৰোপণৰ কাৰ্যসূচীত কাইলৈ আন কিবা চেঞ্চাছত এই ধৰণে বিভিন্ন কাম কাজত মূল কথাটো হৈছে শৈক্ষিক যিটো পাঠদানৰ বিষয় সেইটো আছিল মুখ্য আন কথাবোৰ আছিল গৌণ এতিয়া এই যিবোৰ গৌণ কথা আছিল সেইবোৰ মুখ্য হৈ গ'ল মুখ্য কথাটো গৌণ হৈ গ'ল এই ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ এটা সূচনা হৈছে এনেকুৱা ধৰণৰ সমস্যা এটা সৃষ্টি হৈছে নহয় জানো কাৰণ আপোনালোকে পাঠদানৰ উপৰি যিখিনি সময় আপোনালোকে লাভ কৰে অতিৰিক্তভাৱে তেতিয়া এই ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিবলৈ তেওঁলোকৰ মনৰ ভাৱ বুজিবলৈ আপোনালোকে সময়টো খৰচ কৰিব পাৰিলেহেঁতেন কাৰণ আপোনালোক স্কুলত অহাৰে পৰা তীব্ৰ বেগেৰে আহিব লাগিব আপোনালোকে শিক্ষা হেতু এপত আপোনালোকৰ এটেণ্ডেঞ্চ দিব লাগিব নহয় এইবোৰ কথা আছে সেই দৌৰা ঢাপৰা এতিয়া শিক্ষা হেতু এপত দিবৰ কাৰণে নেট বিচাৰি ফুৰোঁতে আপুনি পায়নে নাপায় তাৰো এটা ডাঙৰ কথা আছে যদি কিবা কাৰণত অকণমান লেট হ'ল আপুনি লাগে সোনকালে আহি পালে কিন্তু যদি আপলোডিংটো আপোনাৰ লেট হ'ল তেনেহ'লে আপোনাৰ দিনটো গ'ল এটেণ্ডেঞ্চ নীল এই ধৰণৰ সমস্যাবোৰ আহি পৰিছে যিটো সময় আপোনালোকে ছাত্ৰ ছাত্ৰীৰ মনস্তাত্ত্বিক দিশটো অধ্যয়ন কৰি তেওঁলোকক এটা বেলেগ ৰূপত গঢ়াৰ বাবে আপোনালোকে নিয়োগ কৰিবলগীয়া আছিল যিখিনি সময় সেইখিনি সময় আজিকালি চৰকাৰে যিবোৰ হেঁচা দিছে কাম কাজৰ সেই কাম কাজবোৰতে সময়টো নষ্ট হৈ যায় এনেকুৱা ধৰণৰ হৈছে নেকি হয় এটা কথা ঠিক যে প্ৰথম কথাটো হ'ল শিক্ষকতা এটা সেৱা এটা উৎসৰ্গা কিন্তু আজিকালি শিক্ষকসকলক বিশেষকৈ মই ব্যক্তিগত খণ্ডৰ বিদ্যালয়খিনি ক'ব যোৱা নাই চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকল যেন এক প্ৰকাৰ এটা যন্ত্ৰ তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি গঢ়ি তোলা হৈছে আৰু আপুনি চাব যে ইয়াৰ লগতে আমাৰ বিদ্যালয়খিনিৰ কিয় এই ধৰণৰ খামখেয়ালি হৈছে যে বিদ্যালয়খিনিক পৰ্যায়ক্ৰমে সমাজৰ পৰা আঁতৰাই অনা হ'ল আমি আগতে দেখিছিলোঁ যে বিদ্যালয়খনৰ যিখন বিদ্যালয় পৰিচালনা সমিতি সেই পৰিচালনা সমিতিৰ সভাপতিগৰাকী সেই অঞ্চলটোৰ আটাইতকৈ যিগৰাকী শিক্ষিত ব্যক্তি বা শিক্ষাৰ লগত জড়িত বা উৎসৰ্গিত ব্যক্তি তেখেতক সেই গুৰু দায়িত্ব প্ৰদান কৰা হৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত যেতিয়া শিক্ষানীতি সলনি হ'ল তেতিয়া ক'লে যে অভিভাৱকৰ মাজৰ পৰাই কোনোবা এগৰাকীক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব দিব লাগে এতিয়া অসমত বা ভাৰতবৰ্ষত এনেকুৱা অনগ্ৰসৰ অঞ্চল বহুত আছে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা যিগৰাকী অভিভাৱকে হয়তো নিজৰ নামটোহে লিখিব জানে তাতকৈ বেছি একো নাজানে আৰু তেনে পৰিস্থিতিত সেই ব্যক্তিগৰাকীক আমি সভাপতিৰ দায়িত্ব দিলোঁ যাৰ ফলত সমাজৰ যিসকল শিক্ষিত বা বিশিষ্ট ব্যক্তি যিসকলৰ মানে আত্মা জড়িত আছিল সেই ৰাজহুৱা অনুষ্ঠানটোৰ লগত সেই ব্যক্তিসকল পৰ্যায়ক্ৰমে আঁতৰি গ'ল আৰু যাৰ ফলত বিদ্যালয়সমূহো মানে সমাজৰ পৰা অলপ দূৰত অৱস্থান কৰিলে যেন আমাৰ তেনেকুৱা অনুভৱ হৈছে ইয়াৰ লগতে আপুনি যিটো কথা উল্লেখ কৰিছে যে হয় আজিৰ তাৰিখত শিক্ষকসকলক বিভিন্ন কাৰ্যসূচীৰে ব্যতিব্যস্ত কৰা হৈছে আৰু পাঠদানৰ যিটো সময়সীমা মানে প্ৰকৃতাৰ্থত শিক্ষাৰ্থীয়ে যিটো লাভ কৰিব লাগে এটা গৱেষণাত প্ৰকাশ পাইছিল মাজতে মই ক'ৰবাত পঢ়িছিলোঁ যে শিক্ষাৰ্থীয়ে এজনে মানে যিটো প্ৰকৃত সময়সীমা পাঠদানৰ নিৰ্ধাৰিত কৰা থাকে তাৰে মাত্ৰ 19% তেখেতে মানে লাভ কৰে প্ৰকৃত পাঠদান বাকী সময়ছোৱা অন্যান্য কাম কাজত মানে অতিবাহিত হয় আৰু শিক্ষকসকলক আমি সকলোৱে জানো যে সুস্থ পাঠদানৰ কাৰণে শিক্ষক আৰু ছাত্ৰৰ দুয়োটা শ্ৰেণীৰে মনস্তাত্ত্বিক যিটো অৱস্থা সেইটো সম্পূৰ্ণ সুস্থ হৈ থাকিব লাগে শিক্ষকজনেও সম্পূৰ্ণৰূপে মই আজি দিম কিবা এটা ল'ৰা ছোৱালীক পঢ়াম সেই মানসিকতাৰে আগবাঢ়িব লাগে আৰু ছাত্ৰ ছাত্ৰীসকলেও যে আজি আমি নতুন কিবা শিকিবলৈ পাম নতুন কিবা পঢ়িবলৈ পাম সেই চিন্তাৰে বিদ্যালয়খনলৈকে যায় কিন্তু এই ক্ষেত্ৰত আপুনি চাব যে শিক্ষক সমাজক বিভিন্ন কাৰকেৰে ব্যতিব্যস্ত কৰি ৰখা হয় আজি আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে শিক্ষা হেতু এপৰ কথা হয় শিক্ষা হেতু এপে আমাৰ এই সতীৰ্থ একাংশ আজি তাৰিখলৈকে 7-8 গৰাকী শিক্ষকৰ প্ৰাণ কাঢ়ি নিছে সেই দৌৰা ঢপৰাত তেওঁলোকে মানে দুৰ্ঘটনাত পতিত হয় তাৰ লগতে শিক্ষকসকলে পাই থকা দৰমহা যদি কমাই তেওঁলোকক
চাকৰিত পুনৰ একেটা চাকৰিয়ে কৰিবলৈ দিয়া হয় সেইটো চিন্তাৰে ভাৰাক্ৰান্ত শিক্ষকজন কি মানসিকতাৰে পাঠদান দিব আজি ধৰক গোটেই অসমৰ সকলো জিলাত বদলি হ'ল এখন জিলাৰ শিক্ষকসকলে বদলি লাভ কৰা নাই সেই বদলি লাভ নকৰা শিক্ষকসকলে ৰাতিপুৱা বিদ্যালয়ত যোৱাৰ পৰ মাজে মাজে তেওঁ মোবাইলটো চাই থাকিব ক'ৰবাত তেওঁৰ অৰ্ডাৰটো জেনেৰেট হৈছে নেকি আজি যিসকলৰ দৰমহা বন্ধ হৈ আছে তেওঁলোকে খবৰ লৈ থাকিব বা একাউণ্টেণ্টজনলৈ ফোন কৰি থাকিব যে মোৰ দৰমহাটো হ'বনে নাই এই মাহত মই পূজাৰ আগত দৰমহা পামনে নাই গতিকে এই ধৰণৰ যিসমূহ নীতিৰ ক্ষেত্ৰত বা যিখিনি ব্যৱস্থাৰ ক্ষেত্ৰত যিখিনি আশা আছে সেইখিনি দূৰ কৰাৰ ক্ষেত্ৰতো কিন্তু সকলোৰে দায়িত্ব আছে অকল শিক্ষকৰে যে দায়িত্ব বা অকল প্ৰশাসনৰে দায়িত্ব নহয় যে সমাজে মনোযোগ দিব লাগিব যে আমাৰ বিদ্যালয়খিনিৰ ভিতৰত আচলতে হৈ আছে কি আজি শিক্ষক এগৰাকীক যদি NRCৰ নামত বা ইলেকশ্যন নিৰ্বাচনৰ দায়িত্বত বা অন্যান্য অনাশৈক্ষিক কাৰ্যত যদি তেখেতক দীৰ্ঘদিন নিয়োজিত কৰি ৰাখিছে আমি সকলোৱে জানো যে আমাৰ বিদ্যালয়সমূহৰ এজন শিক্ষকক BLৰ দায়িত্ব দি থৈ দিয়ে তেখেতে ঘৰে ঘৰে গৈ নিৰ্বাচনৰ যিবোৰ কাগজ পত্ৰ সেইবোৰ সাজু কৰিব লাগে তো দীৰ্ঘদিন যদি সেই শিক্ষকজনক যদি অনাশৈক্ষিক কামত নিয়োজিত কৰি ৰাখিছে তে সেই শিক্ষকজনৰ অনুপস্থিতিত সেই শৈক্ষিক ক্ষতিখিনি কি ধৰণে পূৰণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীয়ে যদি সেই ক্লাছটোত তেওঁ পাঠদানটো পোৱা নাই বা সেই নিৰ্দিষ্ট শিক্ষকজন যদি তেখেত বিষয় শিক্ষক হয় যদি সেই নিৰ্দিষ্ট বিষয়ত যদি তেওঁ পাঠদানটো লাভ কৰা নাই তেনেহ'লে তেওঁলোকৰ মনৰ যিটো ঘাটি পাঠদানৰ যিটো ঘাটি হৈছে সেইটো কি ধৰণে পূৰণ হৈছে আজি আমি সুখী হৈছোঁ যে যোৱা কালি আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মানে তেখেতে টুইট এটা কৰিছে যে চৰিত্ৰ পঠন বুলি যিখন পাঠ্যপুথি সেইখন তেওঁলোকে পুনৰ তৃতীয় আৰু ষষ্ঠ শ্ৰেণীত মানে প্ৰৱৰ্তন কৰিবলৈ আগন্তুক শিক্ষাবৰ্ষৰ পৰা বিচাৰিছে যাতে শিশুসকলৰ মাজত নৈতিকতাৰ যিটো বিষয় সেইটো বিকশিত হয় গতিকে সেই আদৰণীয় পদক্ষেপ আমি আদৰ দিছোঁ কিন্তু সেই নৈতিকতাৰ বিষয়টো অকল আজি এতিয়া যিখিনি নতুন চাম শিশুক আমি প্ৰদান কৰিলোঁ ঠিক আছে তেওঁলোক হয়তো নৈতিকভাৱে পৰিপক্ক হ'ল কিন্তু মাজতে যিটো গেপ সৃষ্টি হ'ল এই মাজৰ সময়ছোৱাত যিসকল শিশুৱে পাঠদানলৈ ওলালে তেওঁলোক গৈ আজি ধৰক এজন প্ৰাপ্তবয়স্ক হৈছে বা তেখেতসকলৰ শিশুসকল বিদ্যালয়লৈকে আহিব পৰা হৈছে গতিকে সেই যে মাজৰ যে গেপটো হ'ল গতিকে সামাজিক সজাগতাটো আনাৰ ক্ষেত্ৰতো কিন্তু সকলো পক্ষৰে দায়িত্ব আছে গতিকে এই ক্ষেত্ৰত আমি বিচাৰোঁ বা এজন শিক্ষক হিচাপে আমাৰ মনৰ কথাটো হ'ল যে শিক্ষকৰ লগত চলি থকা ৰাজনীতিবোৰ বন্ধ হ'ব লাগে চৰকাৰী শিক্ষা ব্যৱস্থাৰ লগত চলি থকা ৰাজনীতিবোৰ বন্ধ হ'ব লাগে সিদিনা আমি শিক্ষক সমাজে প্ৰতিবাদ কৰিব লগা হৈছে যে প্ৰথম মূল্যায়নটো গৈ দ্বিতীয় মূল্যায়ন মানে 6 মাইলি পৰীক্ষা বৰ্তমান আমাৰ বিদ্যালয়সমূহত চলি আছে আপুনি জানি আচৰিত হ'ব যে চৰকাৰে দিবলগীয়া যিটো মূল্যায়নৰ বহি সেই বহিটো আজি তাৰিখলৈকে আমাক বিদ্যালয়সমূহক প্ৰদান কৰা নাই আৰু সেই আমাৰ পৰীক্ষাটো আমি কি ধৰণে পৰিচালিত কৰিম শৈক্ষিক দিনপঞ্জীত 20 তাৰিখৰ পৰা পৰীক্ষাৰ তাৰিখ ধাৰ্য কৰা আছে আমি শিক্ষক সমাজ সাজু হৈছোঁ পৰীক্ষা ল'ম আৰু 21 তাৰিখে এটা নিৰ্দেশনা উলিয়াই কৈছে যে আগৰ নিয়মত নহয় এইটো নতুন নিয়মত হ'ব গতিকে এই ধৰণৰ যিটো আমাৰ প্ৰশাসন আৰু শিক্ষকসকলৰ মাজতো যিটো ব্যৱধান হৈছে দূৰত্ব হৈছে সেই দূৰত্বই কিন্তু বহু ক্ষেত্ৰত শৈক্ষিক অৱক্ষয় কাৰক হৈছে আৰু ৰাজহুৱা মঞ্চত যেতিয়া শিক্ষকক থিয় কৰাই তেওঁলোকক যদি অপৰাধীৰ নিচিনাকৈ প্ৰশ্নবান কৰা হয় সেই ৰাজ্যৰ মুৰব্বীয়ে হওক বা বিভাগৰ মুৰব্বীয়ে হওক বা অন্যান্য সমাজৰ অন্য শ্ৰেণীৰ ব্যক্তিয়ে হওক তেতিয়া কিন্তু সেই শিক্ষকৰ প্ৰতি থকা শ্ৰদ্ধা বা সেই মৰ্যাদাত ক'ৰবাত নহয় ক'ৰবাত হানি হয় আপুনি আজি মই সংবাদ মাধ্যমতে পৰিলক্ষিত কৰিছোঁ সেই বিশেষ যিখন বিদ্যালয় দৰঙৰ সেই বিদ্যালয়খনত বিভিন্ন চেনেল গৈ তেওঁলোকৰ মন্তব্য লৈছে লগতে আমি অনুভৱ কৰিছোঁ যে প্ৰতিটো শ্ৰেণীয়ে যাতে নিজৰ দোষ নপৰে যে অভিভাৱকসকলে যাতে মোৰ দোষ নহয় তেওঁলোকে ঠেলিছে শিক্ষকলৈ শিক্ষকে দোষ ঠেলিছে ছাত্ৰ সমাজলৈ ছাত্ৰ সমাজেনো কি ক'ব তেওঁলোক সৰু সৰু একগৰাকী শিশু বা বয়সন্ধি কালৰ শিশু কৈশোৰ কালৰ শিশু গতিকে তেওঁলোকেনো কি ক'ব গতিকে প্ৰত্যেকৰ দোষটো ঠেলাঠেলি কৰি আছে কিন্তু আমি ভাবোঁ যে সেই তেনেকৈ দোষ ঠেলাঠেলিকে আমি কিন্তু আগন্তুক সময়ত আমি আগবাঢ়ি যাব নোৱাৰিম সকলোৱে নিজৰ দোষটো আমি অনুভৱ কৰিব লাগিব আমি মন্থন কৰিব লাগিব আৰু তাৰ ফলত যিটো আমি পৰিৱৰ্তিত যিটো আমি ব্যৱস্থা আমি যদি গঢ় দিব পাৰোঁ সেই ব্যৱস্থাইহে কিন্তু সমাজখনক আগুৱাই নিয়াত মানে গভীৰ ভূমিকা গ্ৰহণ কৰিব আচ্ছা মই ইয়াতে এটা সংযোগ এটা কৰিব খুজিম আমাৰ আগৰ বক্তাই যিখিনি কৈছে অতি সুন্দৰ যে আপুনি ধৰক এতিয়া ব্যক্তিগত বিদ্যালয় আৰু আমাৰ দ্বাৰা চৰকাৰী বিদ্যালয় তাৰ মই নিজৰ অভিজ্ঞতাৰ ভিত্তিত কৈছোঁ আজি আপুনি চৰকাৰী বিদ্যালয় এখনৰ অভিভাৱকক লৈ পেলাই এখন প্ৰধান শিক্ষকে ধৰক এখন সভা পাতিলে তাত 5% তাত এটেণ্ডেঞ্চ নহয় আপোনাৰ 5% এটেণ্ডেঞ্চ তাত নাহিব কিন্তু আপোনাৰ প্ৰাইভেট বিদ্যালয়খনত আপুনি ডন বস্কোত কৰক চেণ্ট মেজৰ কৰক 100% তাত অভিভাৱকে গৈ পেলাই 100% তাত এটেণ্ডেঞ্চ হ'ব কিন্তু ইয়াতে কিন্তু 5%ও নহয়
গতিকে এইটো দেখা যায় যে অভিভাৱকৰ যিটো ইনভলভমেণ্ট সেই কথাটো কিন্তু আমাৰ চৰকাৰী বিদ্যালয়বিলাকত কিন্তু সেইটো কমপ্লিটলি নীল বুলি আপুনি ধৰিব পাৰে গতিকে সেইটোৱে কি কৰিছে শিক্ষকৰ মানসিকতাৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে শিক্ষকসকলে জানে যে দিছ ইজ নান অফ আৱাৰ কনচাৰ্ণ দিছ ইজ আৱাৰ জব অনলি এইটো আমাৰ চাকৰিহে সেইটো সেই কথাটো গতিকে এনেধৰণৰ কথাবিলাকেও কিন্তু যে প্ৰভাৱ বিস্তাৰ কৰা নাই ছাত্ৰৰ মানসিকতাত যে তেওঁলোকৰ মনস্তত্বক যে পৰিৱৰ্তন কৰিছে এই কথাবিলাকো কিন্তু বিশ্লেষণীয় হয় মই আহিম আপোনাৰ ওচৰলৈ পুনৰবাৰ কিন্তু এইবাৰ আহিছোঁ ডক্টৰ অভিজিৎ দত্তৰ ওচৰলৈ দত্ত ডাঙৰীয়া এই আমি যিটো কথা পাতি আছিলোঁ ক'ৰবাত নহয় ক'ৰবাত শিক্ষকসকল অশৈক্ষিক কাম কাজত বেছি নিয়োজিত হৈ শৈক্ষিক দিশটোত যিটো আত্মোৎসৰ্গা কৰিব লাগিছিল সেয়া কৰিব পৰা নাই নেকি হয় ইতিমধ্যে আগৰ বক্তাই যিখিনি কথা কৈ গ'ল বা দয়ানন্দ পাঠক ছাৰে যিখিনি কথা ক'ল এইখিনি মই সন্মত আৰু পাঠক ছাৰে যি ক'লে এই কথাটোৰ আধাৰে মই এটা কথা ক'ব বিচাৰিছোঁ যে গুৱাহাটীৰ এখন বিদ্যালয় এসময়ত মোৰ বহু চিনাকি মানুহ তাত পঢ়িছিলে বা মই পঢ়া বিদ্যালয়খনতে সমস্যাটো হৈছে এনেকুৱা যে যিখিনি মানুহ আৰ্থিকভাৱে সচ্ছল তেওঁলোকে কি কৰে বেচৰকাৰী যিবোৰ বিদ্যালয় আছে তাত নিজৰ ল'ৰা ছোৱালী নামভৰ্তিকৰণত গুৰুত্ব দিয়া মুখ্য কাৰণটো হ'ল এইটো যে মই মোৰ ল'ৰা ছোৱালীক বা কোনো এজন মানুহে তেওঁৰ ল'ৰা ছোৱালীৰ জীৱনটো নিশ্চয় গঢ়িবলৈ বিচাৰিব কিন্তু সমস্যাটো হৈছে কি যিবোৰ বিদ্যালয় চৰকাৰী বিদ্যালয়ত আপুনি গ'লে মন কৰিব আপুনি দেখা পাব যিখিনি একেবাৰে নিম্ন স্তৰৰ মানুহ বা ব্যক্তি তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তাত পঢ়ি আছে খুব দুখেৰে উল্লেখ কৰোঁ যে বহুকেইটা গ্ৰীষ্ম বন্ধত মই দুখনমান বিদ্যালয়ত ইংৰাজী শিক্ষা দিবলৈ উপস্থিত হওঁ আৰু তাত বেয়া লাগে যে তেওঁলোকৰ যিটো কাঠামো বা যিটো ফাউণ্ডেশ্যন এই ফাউণ্ডেশ্যনটো নাই আৰু কথাবোৰ পাতিবলৈ তেওঁলোকৰ মাক দেউতাকৰ লগতো মই চেষ্টা কৰিছোঁ কথাবোৰ পাতিবলৈ কিন্তু মাক দেউতাকে এনেকুৱা কথা যে পঢ়িবলৈ লাগে বাবেহে পঢ়িব লাগে এনেকুৱা হৈছে সেই পৰিৱেশটো আগত নাছিল মই 1992 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছিলোঁ সেই সময়ত আমাৰ এইবোৰ বিদ্যালয়ৰ এটা প্ৰতিযোগিতা আছিল এইবোৰ বিদ্যালয়ৰ যিবোৰ ফলাফল অতি সন্তোষজনক আছিল কিন্তু হঠাৎ কি হ'ল এটা অৱক্ষয়ৰ সৃষ্টি হ'ল যিখিনি মানুহ সচেতন যিখিনি মানুহে শিক্ষা সম্পৰ্কে জানে এই মানুহখিনিয়ে কিন্তু কি কৰিলে বেচৰকাৰী বিদ্যালয়ৰ ফালে ধাৱমান হ'ল তাৰ কাৰণটো কি এই কাৰণবোৰ আমি ফৰিয়াই চাব লাগিব আৰু কাৰণবোৰ ফৰিয়াই চোৱাৰ লগে লগে আমি চেষ্টা কৰিব লাগিব চৰকাৰী বিদ্যালয় আপুনি নিশ্চয় জানে দিল্লীত এটা কেনেকুৱা চলি আছে চৰকাৰী বিদ্যালয়বোৰ আচলতে চৰকাৰৰ মানে জনসাধাৰণৰ গতিকে এইবোৰ বিদ্যালয় কিমান উন্নীত কৰিব পাৰি এইটো ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আকৌ মই মুখ্য বিষয়টোলৈ ঘূৰি আহিছোঁ মই এইটো কথা কৈছিলোঁ পাঠক ছাৰৰ যিখিনি কথা ক'লে তাৰ পৰা মই এটা কথাত উল্লেখ কৰিব বিচাৰিছোঁ যে আচলতে এয়া সমাজৰ অৱক্ষয় এয়া সমাজখনৰ নৈতিক স্খলন আপুনি মন কৰিব আমাৰ যিটো কৃতজ্ঞতাবোধ আছিল সেই যে আমি ছাৰজনক দেখিলে নমস্কাৰ ছাৰ বা নমস্কাৰ বাইদেউ বুলি কৈ চাইকেলখনৰ পৰা নামি যাওঁ এতিয়াও আমাৰ এইটো স্বভাৱ আছে এইটো হ'ল আমাৰ এটা কৃতজ্ঞতাবোধ আমাৰ শিক্ষকৰ প্ৰতি আৰু তাতকৈ ডাঙৰ কথা পৃথিৱীখন মোৰ নহয় পৃথিৱীখন মোৰ বাবে যিমান আনৰ বাবেও সিমান তাৰ বুনিয়াদটো হ'ল পাৰস্পৰিক শ্ৰদ্ধা আৰু চেনেহ এই বিষয়বোৰ কি কৰিব লাগিব ঘৰতে শিকাব লাগিব এই বিষয়বোৰ সম্পৰ্কে আমি পঢ়িয়াই চাব লাগিব আৰু মই ভাবোঁ যদি সম্ভৱ হয় আমাৰ যিবোৰ বিষয়ত শিক্ষা প্ৰদান কৰা হৈ আছে একে সময়তে আমি ল'ৰা ছোৱালীক বা ছাত্ৰ ছাত্ৰীক বুজাব লাগিব স্পৰ্শকাতৰতা কি আৰু আৱেগ কি এই বয়সন্ধিৰ কালছোৱাত আৱেগৰ বশৱৰ্তী হৈয়ে তেওঁলোকে কাম কৰে কিন্তু তেওঁলোক স্পৰ্শকাতৰ নহয় এইবোৰ বিষয়ৰ বাবে চৰকাৰী পৰ্যায়তে হওক বা মহাবিদ্যালয়তে হওক বা আন অন্যান্য শিক্ষানুষ্ঠানতে হওক এনেকুৱা এটা পৰিৱেশ লাগিব যে চাইকলজিকেল ইছ্যু বা মনস্তাত্ত্বিক সমস্যাবোৰ কেনেদৰে সমাধান কৰিব পাৰি সেইবাবে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে গুৰুত্ব দিব লাগিব প্ৰতিজন অভিভাৱকে গুৰুত্ব দিব লাগিব অকণমান আগতে ঠাকুৰীয়া মহোদয়ে এটা খুব ভাল কথা কৈছে যে বৰ্তমান কি হৈছে এনেকুৱা কথা বোকা আনৰ গাত ছটিওৱা আমাৰ এটা প্ৰৱণতা দেখা গৈছে মই আজিৰ সমস্যাটোৰ বাবে মই কিমান দায়ী এইটো ময়ো ভাবিব লাগিব হয়তো আপোনালোকৰ ষ্টুডিঅ'ত মই ডাঙৰ ডাঙৰ কথা কৈ আছোঁ মই আহি থাকোঁতে ভাবিছোঁ একে সময়তে মই শিক্ষক একে সময়তে মই পিতৃ এসময়ৰ মই প্ৰাক্তন ছাত্ৰ গতিকে আচলতে মই যিখিনি কাম কৰি আছোঁ এইখিনি কাম ঠিকমতে কৰিছোঁনে এইটো মই পঢ়িয়াই চাব লাগিব এগৰাকী শিক্ষক হিচাপে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীক এনেকুৱা এটা বিশ্লেষণ কৰাত সহায় কৰিব লাগিব আৰু যিহেতু ছাত্ৰ ছাত্ৰীসকল কোমল বয়সৰ তেওঁলোকৰ বাবে এটা পৰিৱেশ ৰচনা কৰিব লাগিব যিটো পৰিৱেশৰ দ্বাৰা অকল পাঠ্যপুথিৰ দ্বাৰা নহয় যে সমাজখন ভাল
আমি ভাল ভাল কাম কৰিব লাগে এইটো নহয় যিটো প্ৰেগমেটিক এপ্ৰ'চ বুলি কয় শিক্ষাৰ যিটো বাস্তৱিক ধাৰণা এই ধাৰণাত যে আচলতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী অভিভাৱক এওঁলোক লৈহে যে সমাজখন সৃষ্টি হয় এই পৰিকাঠামোটো সৃষ্টিত গুৰুত্ব দিব লাগিব সামগ্ৰিকভাৱে মই আপোনাক এটা বাক্যৰে কথাখিনি সামৰিবলৈ চেষ্টা কৰিম সমাজখনৰ স্খলন হৈছে মানুহৰ মূল্যবোধৰ ধাৰণাতকৈ কোনবোৰ বস্তু অতি সহজে পায় তেনেকুৱা এটা টেন্ডেন্সি বা মানসিকতা গঢ় লৈছে এই মানসিকতাটো আমি সলনি কৰিব লাগিব মানসিকতা আমি সলনি কৰিব নোৱাৰো এখন ঘৰৰ পৰাই আৰম্ভ হয় আমি অনুষ্ঠান যেহেতু সামৰিব লাগিব একদম চমুকে মই ঠাকুৰীয়াৰ পৰা আৰম্ভ কৰিছোঁ কুলজিৎ ঠাকুৰীয়া একেবাৰে চমুকে আপোনাৰ অন্তিম মন্তব্য কি হ'ব এই আলোচনাৰ হয় একেবাৰে শেষত মই এটা কথাই শেষ কৰিম যে আমি যদি চাওঁ যে আমাৰ জাপানত যেতিয়া শিশুসকল প্ৰথম বিদ্যালয়লৈকে আহে প্ৰথম অৱস্থাত তেওঁলোকক সেই নৈতিক শিক্ষাবোৰে প্ৰদান কৰে যে শিক্ষক কেনেকৈ সন্মান কৰে জ্যেষ্ঠজনক কেনেকৈ সন্মান কৰে জোতাযোৰ কেনেকৈ পিন্ধে কাপোৰযোৰ কেনেকৈ পিন্ধে তেনেকৈ আৰম্ভ কৰিহে তেওঁলোক পৰ্যায়ক্ৰমে আনুষ্ঠানিক শিক্ষাৰ ফালে আগুৱাই লৈ যোৱা হয় আজিৰ তাৰিখত আমাৰ শিক্ষা ব্যৱস্থাৰ মানে সংস্কাৰৰ প্ৰয়োজন আছে আমি কেৱল নম্বৰ কেন্দ্ৰিক ব্যৱস্থাটোৰ প্ৰতি আগ্ৰহী হৈ নাথাকি কেৱল ডিগ্ৰীখনৰ আশাত বহি নাথাকি আমি যদি প্ৰকৃত শিক্ষাৰ ফালে যদি আমি সকলোৱে চেষ্টা কৰোঁ যাতে আমাৰ অনাগত প্ৰজন্মই যাতে প্ৰকৃত শিক্ষা লাভ কৰে যিখিনি আমাৰ মাজত ভুল হৈ গ'ল কিন্তু আগন্তুক সময়ত যাতে সেই ভুলখিনি আমাৰ পুনৰাই নহয় তাৰ বাবে আমি সকলোৱে আগুৱাই যাব লাগিব মই এতিয়া পুনৰবাৰ আহিছোঁ ডক্টৰ অভিজিৎ দত্তৰ ওচৰলৈ অভিজিৎ দত্ত ডাঙৰীয়া আপুনি শেষত একেবাৰে চমুকে কি আহ্বান জনাব কি ক'ব এয়া আহ্বান অভিভাৱকসকলৰ প্ৰতি এয়া আহ্বান ছাত্ৰ ছাত্ৰীৰ প্ৰতি এয়া আহ্বান মোৰ সহকৰ্মী বা সতীৰ্থসকলৰ প্ৰতি আহক আমি সকলোৱে এটা সদৰ্থক পৰিৱেশৰ সৃষ্টি কৰোঁ তাৰ বাবে যিখিনি কৰিব লাগে প্ৰশাসনৰ তৰফৰ পৰা এইখিনি কৰা হওক মনস্তাত্ত্বিক প্ৰক্ৰিয়াৰ ওপৰত সমাজখন সলনি কৰিবলৈ এয়া সহজ প্ৰক্ৰিয়া নহয় কিন্তু প্ৰতিটো ঘৰৰ পৰাই এটা বিপ্লৱ আৰম্ভ হওক প্ৰতিখন শিক্ষানুষ্ঠানতে সেই বিপ্লৱৰ সূচনা হওক আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জীৱনটোৱেই যে সৰ্বস্ব নহয় তেওঁ আনৰ জীৱনটোৰ যে গুৰুত্ব আছে এয়া ভাবক আৰু এই সহনশীলতাটো আমাৰ সমাজখনত বৰ্তি থাকক যি সহনশীলতাই ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকৰ মাজত এক সমন্বয়ৰ সূচনা কৰি সমাজখনৰ উন্নতি সাধিব পাৰিব ধন্যবাদ একেবাৰে শেষত ডক্টৰ পাঠক ডাঙৰীয়া আপোনাৰ পৰা এই আলোচনাৰ অন্তিমটো মন্তব্য ল'বলৈ বিচাৰিছোঁ আপুনি শেষত কি ক'ব কি আচলতে গোটেই সংকটটো হৈছে প্ৰমূল্য ভেলু ছিষ্টেম গতিকে আমি যিবিলাক ভেলুৰ লগত আমি প্ৰচণ্ড গতিত দৌৰি আছোঁ সেই ভেলুৱে আমাক ক'ত উচতাই দিব ক'ত আমাক খুন্দা খুৱাব ক'ত আমাক অফলিয়াই দিব এই কথাবিলাক কিন্তু আমি ঠিক কৰিব পৰা নাই কিন্তু তাৰ মাজতো কিন্তু অলপ মই আশাৰ ৰেঙনি একেবাৰে যে নোহোৱা হৈ গৈছে সেই কথাটো নহয় যেনে আজি অসম জাতীয় বিদ্যালয় তাত কিন্তু এনেধৰণৰ ঘটনাবিলাক আপুনি নুশুনিব তাত কিন্তু অভিভাৱক শিক্ষক সকলোৱে কিন্তু একত্ৰিত হৈ আছে তাৰ পাছত আপোনাৰ ধৰক আজি শংকৰদেৱ শিশু নিকেতন আপুনি দেখক তাত আপুনি যদি এজন ছাত্ৰৰ মাজত কিবা উশৃংখলতা দেখিছে আপোনাৰ তাত আপোনাৰ মই নিজেও তাত জড়িত আছিলোঁ বহুত বছৰ জড়িত আছোঁ কিন্তু তাতো মই দেখিছোঁ যে নহয় তাত কিন্তু শিক্ষক ছাত্ৰৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো একদম পূৰা বৈদিক এটা পৰম্পৰাৰে কিন্তু সেইটো সৃষ্টি হৈছে কিন্তু আমাৰ যিবিলাক চৰকাৰে নিয়ন্ত্ৰণ যিবিলাক বিদ্যালয় সেই বিদ্যালয়বিলাকত আমি এইটোও দেখিছোঁ যে এইটোও দেখিছোঁ মই অলপ এইটো কথা ক'বলৈ মই লাজ কৰা নাই বা ইতস্তৰো কৰা নাই যে বহু শিক্ষক এনেকুৱা আছে যে তেওঁ শ্ৰেণীত উপস্থিত নাথাকে কিন্তু গোল্ড মেডেলটো কিন্তু তেওঁক দিয়া হয় চৰকাৰীভাৱে আপোনাৰ ভাল শিক্ষক আপুনি চাওক সেনেকুৱা উদাহৰণ মই এখন ডাঙৰ তালিকা দি দিব পাৰোঁ আপোনাৰ গতিকে এই ধৰণৰ হৈছে কি যে এই যিটো ডিভেলুৱেশ্যন অফ ভেলুজ এই ভেলুজটো ফ্ৰম আউটছাইড ফ্ৰম ইনছাইড দুই ছাইডৰ পৰা কিন্তু এইটো কিন্তু এফেক্টিভ হৈছে যাৰ কাৰণে তাৰ প্ৰভাৱটো আজি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে সেইকাৰণে উশৃংখল হৈছে আৰু ইয়াৰ পিছত আৰু কিছুমান কথা আছে ড্ৰাগছৰ কথা আছে আপোনাৰ মোবাইলৰ কথাটো আমাৰ আগৰ ছাত্ৰজনে কৈছেই এইবিলাকৰ কিন্তু এটা সামগ্ৰিক প্ৰভাৱ এটা পৰিছে এতিয়া দেখে যে কিতাপখন পঢ়ি মোৰ কি হ'ব মোৰ মোবাইলটোৱে মোৰ বেছি ভাল ঠিক এনেধৰণৰ কিতাপ আৰু মোবাইল বুলি যদি আপোনাক কম্পেয়াৰ কৰে তেনেহ'লে প্ৰিফাৰেঞ্চ উইল গ' মোৰ ফৰ মোবাইল দেন ফৰ বুকছ আৰু এতিয়া কিতাপ বোলা বস্তুটো কিন্তু এটা অপ্ৰয়োজনীয় কিতাপ এটা হৈ যায় যেন লাগিছে মোৰ এতিয়া এনেকুৱা হৈছে যে পাব্লিচাৰবিলাকে কিতাপ প্ৰকাশ কৰাটো বন্ধই কৰিছে এতিয়া লাহে লাহে কাৰণ তেওঁলোকে দেখিছে যে ক'ৰবাত 500 কিতাপ যদি মই বিক্ৰী কৰিব লাগে মই 10 বছৰ মই ৱেইট কৰিব লাগিব আপোনাৰ তাৰমানে গোটেই বৌদ্ধিক সমাজখন কিন্তু ইয়াৰ কাৰণে জগৰীয়া বুলি মই ভাবোঁ আৰু তাৰ পৰিণতিত
তাৰ এইটো এটা আফটাৰ এফেক্টহে এইটো এটা চিমটম আমি যিবিলাক কাম কৰি আছোঁ তাৰ এটা চিমটম চিম্পলি এই যিকেইটা ঘটনা ঘটিছে ছাত্ৰৰ লগত এইবিলাক কেৱল চিমটমহে গতিকে দেখা যায় যে সমাজখন ঠিক ইন দ্য ৰাইট ট্ৰেকত নাই এইটো মিছট্ৰেক্ট হৈছে বা তাৰ ঠিক আচল ট্ৰেকৰ পৰা সি বাগৰি পৰিছে গতিকে মই ভাবোঁ যে তাৰ মাজতো আমি আশাবাদী হ'ব লাগে আৰু নতুন আৰু এই কথাবিলাক চৰকাৰৰে দৃষ্টি আকৰ্ষণ কৰিলোঁ অভিভাৱকসকলৰ আকৰ্ষণ কৰিলোঁ শিক্ষক সমাজ আমাৰ সকলোৱে আই এম অলছ ৰেছপনচিবল তাৰ কাৰণে ময়ো ৰেছপনচিবল যে মোৰ বিদ্যালয়খনত মই কিমান দিন তাত গৈ পেলাই মই তাত খা খবৰ লৈছোঁ আপোনাৰ মইতো লোৱা নাই গতিকে এই গোটেই কাৰণৰ কাৰণে আই এম অলছ ইকুৱেলি ৰেছপনচিবল গতিকে সেইটো মই নিজকে দোষ দিয়াটো ভাল ধন্যবাদ এয়া আছিলে যে আলোচনা আৰু এই আলোচনাত অংশগ্ৰহণ কৰা আটাইকেইগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰি মই চন্দ্ৰশেখৰ চৌধুৰীয়ে এনি ভাৰত 24 এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ কিন্তু অন্যান্য বাবাৰ ব্যৱসায় থাকিব এনি ভাৰত 24